নমস্কাৰ ভোটযুদ্ধলৈ ইতিমধ্যে প্ৰাৰ্থী সাজু হৈছে আজি আমাৰ লগত আছে সকলো দলৰ প্ৰাৰ্থী পুনৰবাৰ কৈছোঁ আজিৰ এই অনুষ্ঠানত সকলো দলৰ শাসক আৰু বিৰোধী সকলো দলৰ প্ৰাৰ্থী আমাৰ লগত উপস্থিত আছে আমাৰ লগত আছে হাইলাকান্দিৰ পৰা অগপৰ প্ৰাৰ্থী জাকিৰ হুছেইন লস্কৰ আমাৰ লগত আছে বিলাসীপাৰাৰ পৰা অগপৰ প্ৰাৰ্থী জিবেশ ৰায় আমাৰ লগত আছে মৃদুল কুমাৰ দত্ত তেওঁ বিজেপিৰ প্ৰাৰ্থী দেৰগাঁও সমষ্টি আমাৰ লগত আছে অনিল শইকীয়া বিজেপিৰ প্ৰাৰ্থী চামগুৰি আমাৰ লগত আছে পল্লৱ লোচন দাস তেওঁ বিশ্বনাথৰ পৰা বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈ আছে আমাৰ লগত বিজেপিৰ প্ৰাৰ্থী ডাঙৰকটীয়া আমাৰ লগত আছে তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা অগপৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী বিজেপিৰ প্ৰাৰ্থী মৰিয়নি গোৱালপাৰা পূব সমষ্টিৰ পৰা এ কে ৰছিদ আলম কংগ্ৰেছ আৰু ঋষিৰাজ হাজৰিকা তেওঁ ৰঙানদীৰ পৰা বিজেপিৰ প্ৰাৰ্থী সকলো প্ৰাৰ্থীক স্বাগতম অভিনন্দন অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাজনৈতিক ভাষ্যকাৰ বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ আমাৰ লগত উপস্থিত আছে সপ্তনীল ডেকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ সপ্তনীল বৰুৱাৰ লগত আছে আমাৰ লগত ভূপেন্দ্ৰনাথ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আন এজন বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ অনুষ্ঠান মই প্ৰথমে আৰম্ভ কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ লগত আছে তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা আৰু নাহৰকটীয়াৰ পৰা তৰংগ গগৈ মই প্ৰথম সুধিব বিচাৰিছোঁ পৃথ্বীৰাজ ৰাভা আপোনাক প্ৰথমে অভিনন্দন পুনৰবাৰ টিকট লাভ কৰিলে যদিও তেজপুৰ এটা পৰ্যায়ত এনে অৱস্থা পাইছিলেগৈ যে তেজপুৰ সমষ্টিটো বিজেপিয়ে লৈ যাব আপুনি লাভ কৰিলে অৱশেষত টিকট হয় কি হৈছিল এই অংকটো বিজেপিয়ে লৈ যাব এই বাতৰি ওলাইছিল যে এবাৰ তেজপুৰ অগপক দিয়া নহয় কিন্তু আপুনি লাভ কৰিলে কি হ'ল চাওক এটা কথা বিজেপিৰ যিসকল কৰ্মকৰ্তা বা কাৰ্যকৰ্তা বুলি কোৱা হয় তেখেতসকলৰ এটা ইমোশ্যন থাকে মনত এটা আৱেগ থাকে ইমান দিন কাম কৰিছোঁ একেলগে সকলোৱে মিলি বিজেপিৰ হৈ কাম কৰিছোঁ গতিকে বিজেপিক চিটটো দিব লাগে এ জি পিৰো একে অৱস্থা হ'ব এ জি পি যেতিয়া এ জি পি টিকেট নাপাব এ জি পিৰ মানুহখিনিৰ মাজতে একে আৱেগ হ'ব যে আমি একেলগে ইমান দিন কাম কৰিছোঁ 85 চনৰ পৰা আমি কাম কৰি গৈ আছোঁ কিন্তু আমি টিকেট নাপালোঁ এই ইমোশ্যনটো সকলোৱে থাকে আৰু এই ইমোশ্যন লৈ পেলাই কাৰ্যকৰ্তাসকলে তেওঁলোকৰ ইমোশ্যনটো প্ৰকাশ কৰে গতিকে আমাৰ কথা হ'ল কি আমাৰ এটা উচ্চ পৰ্যায়ৰ উচ্চ স্তৰৰ আমাৰ এটা মানে বডি আছে যিটো বডিত ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় সভাপতি মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু কেইজন ভাৰতীয় জনতা পাৰ্টীৰ উচ্চ পৰ্যায়ৰ নেতাসকলে এটা কোৰ কমিটি আছে ঠিক তেনেকৈ অসম গণ পৰিষদৰো মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে এটা কোৰ কমিটি আছে যি কোৰ কমিটি জইণ্টলি তেওঁলোকে ডিছকাশ্যন হয় কাক ক'ত টিকেট দিব সেইটো সিদ্ধান্ত লোৱা হয় আৰু এই সিদ্ধান্ত ল'বলৈ যাওঁতে কোনে কোনে কি কি কাম কৰিলে সেই দলিলখন চাইহে সেই প্ৰাৰ্থীজনক পুনৰবাৰ টিকেট দিয়াৰ ব্যৱস্থা কৰা হয় মই ভাবোঁ মই যোৱা 5টা বছৰ বা এই 5টা বছৰত মই ভালকৈ কাম কৰিছোঁ ৰাইজৰ হৈ কাম কৰিছোঁ ৰাইজৰ মাজত আছোঁ ৰাইজৰ মাজত থাকি কাম কৰি গৈ আছোঁ ৰাইজৰ মাজত সেই কাম কৰি যোৱাৰ কাৰণে মই দ্বিতীয়বাৰৰ কাৰণে এই গোটেই উচ্চ পৰ্যায়ৰ কমিটিখনে মোক দ্বিতীয়বাৰৰ কাৰণে টিকেট দিবলৈ সক্ষম হৈছে আৰু টিকেট দিছে আৰু মই তেখেতসকললৈ মই মোৰ আন্তৰিক অভিনন্দন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ঠিক আছে আজি আমাৰ সৈতে প্ৰায় 1 ডজন প্ৰাৰ্থী আছে গতিকে আমি চমুকে পাতিম আৰু কোনো পাতনি দীঘল নকৰাকৈ আমি মূল কথালৈকে আহিম সকলোকে অনুৰোধ কৰিছোঁ ৰাভা ডাঙৰীয়া এটা প্ৰশ্ন তাৰপিছতে তৰংগ গগৈ আপোনাৰ কাষলৈ আহিম বেছি সময় আজি নহয় পাতনি নাথাকে মূল কথালৈ সকলো আহিব গতিকে বেছি সময় অপেক্ষা কৰিব নালাগে কিন্তু ৰাভা ডাঙৰীয়া আপোনাক এটা কথা সুধিব বিচাৰিছোঁ তেজপুৰত এবাৰ কৈছে 2 অভিনেতাৰ যুঁজ অলক নাথ ৰাইজৰ দল আৰু পৃথ্বী ৰাভা অগপ প্ৰাৰ্থী 2 অভিনেতাৰ যুঁজ বুলি কৈছে আৰু সেইটো আপুনিও মানি লৈছে কিন্তু অলক নাথে ৰাইজৰ দলৰ প্ৰাৰ্থী হৈ আপোনালোকৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ ভৰি চুই আশীৰ্বাদ গ্ৰহণ কৰিলে তাত বৃন্দাবন গোস্বামী আপোনাৰ দলৰ নেতা জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী তাত বৃন্দাবন গোস্বামীৰ আশীৰ্বাদ আপোনাৰ লগত আছে নে অলক নাথৰ লগত আছে 2 অভিনেতা কোন অভিনেতাৰ লগত আছে এইটো কথাটো ক'বলৈ অলপ কঠিন মানে মানুহৰ সময়ে নিৰ্ণয় কৰে আৰু মই বৃন্দাবন গোস্বামী ডাঙৰীয়াৰ ওচৰত মই সেইদিনাখন কালি এই পৰ্বতীয়াৰ নাই বৃন্দাবন গোস্বামীৰ আশীৰ্বাদ আপোনাৰ সৈতে আছে নে নাই ক'বলৈ কঠিন কিয় আছে কি কাৰণ থাকিব পাৰে ক'বলৈ কঠিন মানে মই সেই কথাটো ক'বলৈ যোৱা নাই যে ব্যক্তিগতভাৱে বৃন্দাবন গোস্বামীয়ে কাৰোবাক সমৰ্থন কৰিব নকৰিব মই কাৰো হৃদয়খন মই জিনিব নোৱাৰোঁ কিন্তু বৃন্দাবন দাক মই সন্মান কৰোঁ বৃন্দাবন দাক আজি পোৱা নাই মাধ্যম আন্দোলনৰ পৰা পাইছোঁ ভাষা আন্দোলনৰ পাইছোঁ মানে বিদেশী বহিষ্কাৰ কৰা আন্দোলনৰ পাইছোঁ সদায় সন্মান কৰি আহিছোঁ আৰু বৃন্দাবন দা মোৰ পক্ষত সদায় ঠিক আছে এতিয়া অলক নাথ তেওঁ বিৰোধী ৰুমহতীয়া প্ৰাৰ্থী হয়
গতিকে তেওঁতো এটা বুজন অংশ তেওঁ অধিকাৰ কৰি থকা নাই জানো অলকনাথ বিৰুদ্ধে যেতিয়া উমৈহতীয়া প্ৰাৰ্থী হ'ল আপোনাৰ কষ্ট হ'ব নেকি নহয় নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই কাৰ্যকৰ্তা অসম গণ পৰিষদৰ গোটেই কাৰ্যকৰ্তা মোৰ লগত আছে আৰু এই কাৰ্যকৰ্তাসকলে দিনে নিশাই আজি 5 বছৰ ধৰি বছৰ ধৰি কাম কৰি গৈ আছে আৰু প্ৰতিটো মানুহৰ ঘৰত প্ৰতিটো মানুহৰ মনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ সোমাই আছে আৰু সেই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ যি মানুহৰ মনত যি পৰিয়ালৰ মনত সোমাই আছে তেওঁলোকে মোকে সমৰ্থন কৰিব আৰু মোকে গোটেই বিপুল ভোটত জয়যুক্ত কৰিব ঠিক আছে তৰংগ গগৈ আপুনি লাইনত থাকিব ৰাধা ডাঙৰীয়া তৰংগ গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ যোৱাবাৰ আপোনাৰ বিৰুদ্ধেতো লুৰিণজ্যোতি গগৈ আছিল আৰু তেওঁক আপুনি এনেকৈ যুদ্ধত আপুনি পৰাস্ত কৰিলে যে লুৰিণজ্যোতি গগৈয়ে সমষ্টি এৰি ঊৰ্ধ্বশ্বাস দৌৰ দিবলৈ তেওঁ বাধ্য হ'ল তেওঁ নাহৰকটীয়া এৰি আহি তেওঁ খোৱাঙত পৰিলহি ইমান কিয় ভয় খুৱালে লুৰিণজ্যোতি গগৈক আপুনি নাহৰকটীয়াত যে দল তেওঁ সমষ্টি এৰিবলৈ বাধ্য হ'ল চাওক লুৰিণজ্যোতি গগৈ ডাঙৰ তেখেতক ভয় খোৱা নহয় আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি উদ্দেশ্য বা তেখেতৰ যি আশীৰ্বাদ গোটেই অসমৰ ৰাইজৰ লগত আছে আৰু তেখেতৰ এটা নীতি যে আমি অকল এটা অঞ্চল কেন্দ্ৰিক নহয় 126টা সমষ্টি আমি উন্নয়ন কৰিব লাগে যদি আপুনি কংগ্ৰেছৰ সময় কাম চাই তেখেতলোকে কেইটামান অকল লিডাৰৰ কাম হৈছিলে কিন্তু ইমান সকলোফালে আমাৰ উন্নয়ন হ'ল কাম হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বাধ্যত পৰিলে যে নাহৰকটীয়াত যদি মই নিৰ্বাচন খেলোঁ চাগে এবাৰ 5,000 ভোট নাপাম সেই পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণে ক'ত গৈছে মই নাজানো কিন্তু নাহৰকটীয়াত তেখেতে সাহস নকৰিলে আৰু যদি তেখেতে যোন সমষ্টিলৈ গৈছে এতিয়া মই নাভাবোঁ তাতো জিকিব পাৰিব কিন্তু মই এটা কথা নিশ্চিত নাহৰকটীয়াবাসী ৰাইজৰ মৰম ভাৰতীয় জনতা পাৰ্টি আছে ভাৰতীয় জনতা পাৰ্টি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম হৈছে নামৰূপৰ সাৰ কাৰখানা যি সাৰ কাৰখানা 2004 আধাৰিলা হৈছিলে কংগ্ৰেছ চৰকাৰ সময়ত সেই সময়ত অসমৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়া আছিলে যোৰহাটৰ সাংসদ বিজয় সন্দিকৈ ডাঙৰীয়া খাৰ মন্ত্ৰী আছিলে অসমত প্ৰতাপী মুখ্যমন্ত্ৰী অৰুণ গগৈ ডাঙৰীয়া আছিলে ইয়াত মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়া আছিলে তাৰপাছত আধাৰিলা 2006 চন হৈ এই যোৱা বছৰলৈকে ৰখিব লগা হ'ল যে নৰেন্দ্ৰ মোদী আহিলে কাম আৰম্ভ হ'ব তো এই পৰিৱেশৰ সৃষ্টি হোৱাৰ কাৰণে মই নাভাবোঁ কোনোবা বেলেগ বিৰোধী লুৰিণজ্যোতি গগৈ নহয় প্ৰণতি ফুকন বাইদেউক যোনেই নহওক কোনো সাহস কৰিব নোৱাৰে এতিয়া ইমানে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে কাম কৰিছে নাহৰকটীয়াত যাতে তেওঁক থিয় দিব পাৰে তথাপি প্ৰণতি ফুকন বাইদেউতো প্ৰাক্তন মন্ত্ৰী জ্যেষ্ঠ নেত্ৰী কংগ্ৰেছৰ তেওঁ এগৰাকী জ্যেষ্ঠ নেত্ৰী উজনি অসমৰ তেওঁৰ বিপক্ষে আপোনাৰ শংকা কি আছে চাওক মই আকৌ এটা কথাই কওঁ আজিৰ পৰা কিছুদিন আগত কংগ্ৰেছৰ এগৰাকী টিকেট প্ৰত্যাশী আছিলে তেখেতে এটা মিডিয়াত বাইট দিছে যে এগৰাকী আইতাক টিকেট দিয়া হৈছে যেতিয়া কংগ্ৰেছৰ ভিতৰৰ পৰা এষাৰ কথা চৰ্চা হৈছে যে এগৰাকী আইতাক টিকেট দিয়া হৈছে মই ভাবোঁ প্ৰণতি ফুকন নহয় কংগ্ৰেছ পাৰ্টীৰ চিণ্ডিকেট চলি আছে হয় নেতা মন্ত্ৰীৰ পুত্ৰ জীয়ৰী হ'ব লাগিব বা পৰিয়ালৰ মানুহ হ'ব লাগিব নহ'লে এনেকুৱা নিজৰ পুৰণা চিণ্ডিকেটৰ মানুহ হ'ব লাগিব প্ৰণতি ফুকন বাইদেউ 10 বছৰ হাৰিছে মানুহে তেখেতক ইয়াৰ পৰা আঁতৰাই পঠাইছে যে মানুহে নাহৰকটীয়াত বিচৰা নাই তাৰ পাছতো ঘূৰি পকি নিউ ফেচ কিয় নিদিলে টিকেট যদি আজি সেই কংগ্ৰেছত মই থকা হ'লে বা আমাৰ কোনোবা জনসাধাৰণ থকা হ'লে এটা কামত টিকেট দিলে যি মানুহে অহাবাৰলৈ প্ৰিপেৰেশ্যন কৰিব পাৰিলে নিশ্চয় এবাৰ হাৰিব কিন্তু এটলিষ্ট তেখেত 5 বছৰ কাৰণে চিনাকি হৈ পৰিলে হ'লে কিন্তু নাই আমি নতুন টিকেট নিদিওঁ যুৱচামক আগুৱাই লৈ নাহোঁ আমি নিজৰ চিণ্ডিকেটৰ মানুহকে টিকেট দিম লাগিলে আইতাই হওক যোনে নহওক তো সেই মানসিকতাৰে কংগ্ৰেছ পাৰ্টি চলি আছে আৰু নাহৰকটীয়াতো প্ৰণতি ফুকন বাই টিকেট পোৱা এটাই মেছেজ যে কংগ্ৰেছ পাৰ্টিৰ যুৱচামৰ লগত নাই কংগ্ৰেছ পাৰ্টিৰ যুৱচাম প্ৰমোট কৰিব নিবিচাৰে যিধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই যোৱা বছৰ আমাৰ নিচিনা এজন যুৱক টিকেট প্ৰদান কৰিছিল যোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই কোনো ঘৰত পৰিয়াল নাই এইবাৰ হিমাংশু বৈশ্য ঋষিৰাজ হাজৰিকা এনেকুৱা যুৱক আগুৱাই আনিছে তেখেতৰ যি আদৰ্শ কংগ্ৰেছ পাৰ্টিয়ে অকল পৰিয়াল কেন্দ্ৰিক কংগ্ৰেছ পাৰ্টিয়ে নিজৰ চিণ্ডিকেটৰ মানুহ চিণ্ডিকেট বুলি মই আকৌ কওঁ যে প্ৰণতি ফুকন বা এনেকুৱা বহুত কেইজন ব্যক্তি আছে তেখেতলোকৰ মানুহে টিকেট পাব বা এমএলএ মন্ত্ৰী মানুহে টিকেট পাব সেইকাৰণে বাইদেউৰ প্ৰতি মোৰ বাইদেউ চিণ্ডিকেটত জড়িত বাইদেউ প্ৰণতি বাইদেউ চিণ্ডিকেটত জড়িত ব্যক্তি বুলি ক'ব বিচাৰিছে আপুনি প্ৰণতি ফুকন মই টিকেট চিণ্ডিকেটৰ কথা কৈছোঁ মই বেলেগ চিণ্ডিকেটৰ কথা টিকেট কংগ্ৰেছ পাৰ্টিৰ টিকেটৰ চিণ্ডিকেট এটা আছে যে তেখেতলোকে নিজৰ কেইটামান ফেভৰেট পাৰ্চন আছে সেইকেইজন মানুহৰ মাজত থাকিব বিচাৰে তেখেতলোকে বাহিৰ পৃথিৱীখন দেখি নাপায় তো সেইকাৰণে যদি আপুনি আমাৰ ইয়াত চাই টিংখাঙত টিকেট পাইছে আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ PA OSD তো একে চিণ্ডিকেটৰ মানুহ লাহোৱাল চাবুৱাত প্ৰাঞ্জল ঘাটৰ ডাঙৰীয়া একে চিণ্ডিকেটৰ মানুহ পৱনজয় ঘাটৰ পুত্ৰ তো যদি ডিব্ৰুগড় জীৱনত কেতিয়াও জাতীয় পক্ষে তাত 5,000কে বেছি ভোট নাপায় ডিব্ৰুগড় চহৰৰ পৰা কংগ্ৰেছৰ বিধায়ক আছিল এসময়ত তাত এটা কংগ্ৰেছে বিচাৰি নাপালে নেকি খোৱাং আজি বিজু দুৱাৰতে কিমান কষ্ট কৰিলে গৈ লুৰিণজ্যোতি গগৈ টিকেট দি দিলে তো তেখেতলোকৰ গোটেই ছিষ্টেমটোত
নিজৰ চিণ্ডিকেটৰ মানুহ নহ'লে টিকেট বেলেগ কোনো নাপায় যদি আজি দুলীয়াজনত কিমান মানুহ আছিলে ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া আমি একেলগে যুৱ কংগ্ৰেছ কৰা গম পাওঁ ৰকিবুলৰ ক্ল'জ মানুহ তেখেত APCC আৰৰ মানুহ হয় যে APCC ৰকিবুল বুলি কোৱা হয় সেই চিণ্ডিকেটৰ মানুহকে টিকেট পোৱা হৈছে তো কংগ্ৰেছ পাৰ্টিত চিণ্ডিকেট মানে টিকেট চিণ্ডিকেটৰ বাহিৰে কোনো টিকেট পাব বুজিলোঁ কিন্তু গগৈ ডাঙৰীয়া সেইকাৰণে মই ভাবোঁ যে পণ্টিফিকেন বাইদেউ মানুহ হয় আমি এটা সমীক্ষা কৰিছিলোঁ বা আমাৰ এটা পৰ্যবেক্ষণ থাকে ৰাজনীতিৰ ক্ষেত্ৰত আৰু আমাৰ ষ্টুডিঅ'তে উপস্থিত আছে স্বপ্ননীল বৰুৱা ডাঙৰীয়া বিশিষ্ট ৰাজনৈতিক ভাষ্যকাৰ তেখেতে এই অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে প্ৰকাশ কৰিছিল যে তৰংগ গগৈৰ সমষ্টি বৰ মসৃণ হৈ গ'ল তেখেতে এই বাক্যটো কৈছে যে মসৃণ হৈ গ'ল তৰংগ গগৈৰ সমষ্টি নাহৰকটীয়া আৰু আমাৰ যিটো পৰ্যবেক্ষণ বিজেপিৰ যদি প্ৰথম 7টা নিশ্চিত জয়ৰ যদি সমষ্টিয়ে যদি বিচাৰিব লাগে তেনেহ'লে আপোনাৰ সমষ্টিটো সেইটো মই বিনা দ্বিধাই ক'ব পাৰোঁ যে আপোনাৰ সমষ্টিটো এনে এটা সমষ্টি যে বিজেপিয়ে যদি ভাবে যে নিশ্চিত জয়ৰ কথা প্ৰথম 7টা বা 10টাৰ ভিতৰত আপোনাৰ সমষ্টিটো থাকিব বুলি এটা অনুমান কৰা যায় আগত ভোট আছে ভোটত ৰাইজে ক'ব কিন্তু এটা অনুমান কৰা যায় যে তৰংগ গগৈ সমষ্টিটো এটা নিশ্চিত বিজয়ৰ বিজেপিৰ এটা সমষ্টি হ'ব পাৰে প্ৰথম 10টাৰ ভিতৰত আৰু বিগত সময়ত আপোনাৰ কোনো মই দুৰ্নীতি নাই এজন নিকা নেতা হিচাপে আপোনাক পৰ্যবেক্ষণ কৰি আছোঁ সেইটো এটা আপোনাৰ মই কওঁ যে ধনাত্মক দিশ বা ইতিবাচক এটা আপোনাৰ দিশ যে কোনো ধৰণৰ দুৰ্নীতি কোনো ধৰণৰ অনিয়মৰ ক্ষেত্ৰত আপোনাৰ নাম কেতিয়াও সাঙুৰ খাই নাই কোনো বিতৰ্ক নাই আৰু আপুনি যথেষ্ট উন্নতিও কৰিছে মই পাছতে নাহৰকটীয়ালৈ যাওঁতে দেখিছিলোঁ যে ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি নগৰখনৰ বহু প্ৰকল্প কৰিছে বহুখিনি কৰিছে গতিকে নাহৰকটীয়াত আপোনাৰ এটা গ্ৰহণযোগ্যতা দিনে দিনে বৃদ্ধি পাইছে এই কথা মোৰ কোৱাত মোৰ কোনো দ্বিধা নাই তথাপি মই এটা প্ৰশ্ন আপোনাক কৰিব বিচাৰোঁ এইখিনি কথা কোৱাৰ পিছত এটা প্ৰশ্ন মই কৰিব বিচাৰোঁ যে আপোনাৰ লগত কংগ্ৰেছ নেতা ধ্ৰুৱজ্যোতি গগৈৰ এখন ফটো একেলগে আহাৰ গ্ৰহণ কৰি থকা ফটো এখন প্ৰকাশ পাইছিল কংগ্ৰেছ নেতা ধ্ৰুৱজ্যোতি গগৈ তেওঁ দুলীয়াজানৰ কংগ্ৰেছ নেতা আহাৰ গ্ৰহণ কৰি থকা ফটোখন বিতৰ্ক হৈছিল কি কাৰণে কংগ্ৰেছ নেতাগৰাকীৰ লগত আপোনাৰ এই সম্পৰ্ক বা এই ফটোখন যিটো বিতৰ্ক হৈছিল এসময়ত আমি যুৱ কংগ্ৰেছ কৰিছিলোঁ মই ডিব্ৰুগড় লোকসভা সভাপতি আছিলোঁ ধ্ৰুৱজ্যোতি গগৈ ডিব্ৰুগড় এছেম্বলি সভাপতি আছিলে তো চিনাকি তেখেতৰ ৱাইফ মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰত ঘৰ তো আমি সামাজিক জেগাত লগ পোৱা হয় স্বাভাৱিক এই ফটোখন এটা বন্ধুৰ জীয়ৰীৰ বাৰ্থডেৰ ফটো হয় ধ্ৰুৱজ্যোতি গগৈ আছিলে ময়ো তাই সেই সময়ত লোৱা ফটো তাত মানুহে এইটো কৈছে যে টিকেট পোৱাৰ পাছত আহিছে টিকেট পোৱাৰ পাছত কোনো এনেকুৱা পৃথিৱীত মানুহ নাই যে বিৰোধী দলৰ টিকেট বিৰোধী বিধায়কৰ ঘৰলৈ ভাত খাব আহিব তো ধ্ৰুৱজ্যোতি গগৈৰ ৰিলেশ্যন আছে তেখেত মোৰ লগত খুব ভাল বন্ধু আমি কথা বতৰা পাতোঁ কিন্তু সেই ফটোখনৰ লগত ইলেকশ্যনৰ কথা নাই এতিয়া ব্যক্তিগত ৰিলেশ্যন যে ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াৰ মোৰ ব্যক্তিগত ভাল ৰিলেশ্যন হয় কিন্তু সেই ফটোখন কিন্তু পলিটিকেল নহয় ফটোখন তেখেতৰ টিকেট ঘোষণাৰ আগৰ ফটো ঠিক আছে ব্যক্তিগত সম্পৰ্কৰ কথা ঠিক আছে এইখিনি বুজি পোৱা যায় এইখিনি আমিও বুজি পাওঁ ব্যক্তিগত সম্পৰ্ক ফটো বুজিছোঁ স্বপ্ননীল বৰুৱা বাকী ৰিলেশ্যন ভাল আমি ৰিলেশ্যন ভাল সদায় আমি একেলগত থাকোঁ বুজিছোঁ ঠিক আছে স্বপ্ননীল বৰুৱা ডাঙৰীয়া আছে ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া আছে বৰুৱা ডাঙৰীয়া আপোনাৰ ভাল মই তৰংগক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যথেষ্টখিনি কষ্ট কৰি লৈ পেলাই অন্ততঃ যোৱা 5 বছৰত তেখেতে সম্পূৰ্ণই দিছে বুলি ক'ব পাৰিম মই এতিয়া মোৰ আশা যথেষ্টখিনি ৰৈছে যে পিছৰ 5 বছৰৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি লৈ পেলাই এতিয়া মই ভাবোঁ মোৰ যে টিপামৰ যিখিনি পাহাৰৰ থলীখিনিয়ে হওক আমাৰ বুদ্ধ গাঁওখনেই হওক নাইবা আমাৰ IBটো যিটো আছে নৈৰ পাৰতে চাৰ্কিট হাউচৰ কথা কৈছে নাই এই জয়পুৰ ফৰেষ্ট আইভি যিটো আছে এই গোটেইখিনি সামগ্ৰী লৈ পেলাই আমি আশা কৰিম যে আপুনি এটা টুৰিষ্ট ছাইট হিচাপে ডেভেলপ কৰে আৰু বিশেষকৈ নাহৰকটীয়া পথবোৰ অকণ যদি নবহলায় মই সৰু কথা এষাৰ ক'ব পাৰোঁনে কওক মই সঁচাকৈ সৌভাগ্য যে বৰ অসম গড় দিওঁতা স্বৰ্গদেউ চাউলুং চুকা প্ৰথম পদাৰ্পণ টিপামত হৈছিলে তেখেত প্ৰথম নাহৰকটীয়াৰ পৰাই গোটেই অসমৰ যাত্ৰা আৰম্ভ কৰিছিলে আজি চৰাইদেউ হাবুং শিৱসাগৰ সকলো যাত্ৰা আৰম্ভ প্ৰথম স্থলী টিপাম আৰু মই সৌভাগ্য মই টিপামৰ অঞ্চল থকা বিধায়ক আমি প্ৰায় 15 কোটি টকা এটা প্ৰকল্প কৰিছোঁ ইতিমধ্যে ব্ৰেইনিঙৰ ডাঙৰে নিৰ্মাণ কৰা প্ৰতিমূৰ্তি স্থাপন হৈছে তাৰ কালাৰ চলি আছে বা আমি বাকী কামখিনি কৰি আছোঁ আৰু ইলেকশ্যনৰ পাছত অপেনিং কৰিব পাৰিম তো টিপামত আজিলৈ অকল 2খন লোহৰ বেঞ্চ আছিলে কিন্তু আমি তাত প্ৰায় 15 কোটি টকা এটা টুৰিজিম প্ৰকল্প কৰি আছোঁ আৰু স্বপন ডাঙৰীয়াক মই ক'ব বিচাৰোঁ যে জয়পুৰ ফৰেষ্ট আইভিৰ লগত আমি এখন ফৰেষ্ট পাৰ্ক নিৰ্মাণ ইতিমধ্যে কৰিছোঁ ফ্ৰেঞ্চ প্ৰজেক্টৰ পৰা আমি 5টা 6টাত কটেজো হৈছে তাত ৱাটাৰ ৰিচোৰ্চৰ প্ৰটেকশ্যন হৈছে তো মোৰ ভাল লাগে যে আপুনি কথাখিনি উল্লেখ কৰিছে কিন্তু প্ৰথম কাৰ্যকালতে মই এই ফৰেষ্ট পাৰ্ক বা IB বা চুকাফাৰ প্ৰতিমূৰ্তিকে লৈ পাৰ্কখনৰ ওপৰত কাম আৰম্ভ কৰিছোঁ নিশ্চয় ৰাইজৰ যদি সঁহাৰি পাওঁ আগন্তুক সময়ত
সম্পূৰ্ণ কৰি গোটেই বিশ্বৰ দৰবাৰত লৈ যাব পাৰিম। ঠিক আছে, তৰংগ গগৈ ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ লগত 1 ডজন প্ৰাৰ্থী আৰু সকলোকে শুভেচ্ছা। গতিকে তৰংগ গগৈ ডাঙৰীয়া, আপুনি ব্যস্ত, এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়তো আপোনাক লগ পাই থকাৰ প্ৰতিশ্ৰুতি কামনা কৰিলোঁ। ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা আছে। ভূপেন বনচালজী, তাৰপিছতে মই যাম জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰাৰ পৰা আছে, তেওঁ অগপৰ প্ৰাৰ্থী, তেওঁৰ ওচৰলৈ যাম। জাকিৰ হুছেইন লস্কৰ, মই আপোনাক পাই আছোঁ, নমস্কাৰ, আপোনালৈ শুভেচ্ছা আছে, অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰথমে কথা পাতিম আমি, কিন্তু ভট্টাচাৰ্য ডাঙৰীয়াৰ পিছত। মই তৰংগ গগৈ এই প্ৰসংগটোতে এটা অলপ পৰিসৰটো ডাঙৰ কৰি ক'ব খোজোঁ যে উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী ৰূপে গঢ়ি তোলাৰ যিটো সেইটোৱে যেতিয়া দ্বিতীয় ৰাজধানী ৰূপে গঢ়াৰ যিটো প্ৰয়াস, আৰু সেই হিচাপে মুখ্যমন্ত্ৰী সচিবালয় তাত ইতিমধ্যে আৰম্ভ হৈছে, ফাংচন মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকেই তাত গৈ, আৰু তাৰ উপৰি সৌসিদিনা অসম বিধানসভাৰ দ্বিতীয়টো প্ৰকল্প তাত আধাৰশিলা স্থাপন কৰা হৈছে। তাৰ উপৰি আমি সিদিনা দেখিলোঁ যে মৰাণৰ ৰাজপথত হাইৱেত যিটো যুদ্ধ বিমান পৰি যি ধৰণৰ, গতিকে সেই গোটেই অঞ্চলটোৰ গোটেই পৰিৱেশ পৰিস্থিতি আৰু তাৰ সকলো ধৰণৰ ছিটুৱেশ্যন ব্যৱস্থাটোৱে সলনি হৈ গৈছে। গতিকে মই ভাবোঁ যে এই যিটো এটা আগতে অৱহেলিত বা তাৰ অনুন্নত এটা অৱস্থা আছিল, সেইটোৰ পৰা এতিয়া এটা সাংঘাতিক ধৰণৰ সাৰ্বিক বিকাশ, সামগ্ৰিক বিকাশ এটা হৈছে, আৰু তাৰ প্ৰভাৱ এই নিৰ্বাচনটোত নিশ্চিতভাৱে পৰিব। ঠিক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এবাৰ কৈছোঁ জাকিৰ হুছেইন লস্কৰ, কাটলিচেৰা সমষ্টি, অগপৰ প্ৰাৰ্থী, আপোনাক প্ৰথমে স্বাগতম। দাদা কওক দাদা। আপুনি AUDF-ত আছিলে, AUDF এৰিলে, অগপলৈ আহিল, কেনেকুৱা হৈছে প্ৰচাৰ? কিবা সমস্যা হৈছে নেকি বৰ্তমান? আপুনি এই দল বাগৰাৰ পিছত আৰু যি দুজন প্ৰতিদ্বন্দ্বী আছে, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, তেওঁলোকো আছিল AUDF-ত। কি হ'ব এখন যুঁজ? AUDF-ৰ মাজৰ যুঁজ হ'ব নে অগপৰ যুঁজ হ'ব? আমাৰতো দেখাত AUDF-ৰ মাজৰ যুঁজ যেন লাগিছে। এইটো উন্নয়ন ভাৰ্চাছ কংগ্ৰেছৰ লগত হ'ব আৰু নহয়, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, কোন শক্তিশালী প্ৰাৰ্থী আপোনাৰ বিপক্ষে? কাক আপুনি প্ৰতিদ্বন্দ্বী বুলি ভাবে? হয়, আমি প্ৰতিদ্বন্দ্বী কংগ্ৰেছক ভাবোঁ। জুবেৰ আনম আপোনালোকে যথেষ্ট কনিষ্ঠ এজন নেতা, তেওঁ আপোনাৰ প্ৰতিদ্বন্দ্বিতা দিব? এতিয়ালৈকে যি অৱস্থা আছে প্ৰতিদ্বন্দ্বিতাত নাহে, কিন্তু এই তিনিজনে প্ৰতিদ্বন্দ্বিতা কৰিব, আমাৰ প্ৰতিদ্বন্দ্বিতা নালাগে, তাৰপৰা ছেকেণ্ড পজিশ্যন পাব পাৰে কংগ্ৰেছে। এতিয়া চাওক, এই সমষ্টিটো হৈছে মুছলমান প্ৰধান সমষ্টি, মুছলমান ভোটৰ আধিক্য আছে। ইয়াত জুবেৰ আনম আছে, নিজামুদ্দিন চৌধুৰী আছে, সুজামুদ্দিন লস্কৰ আছে, আপুনি নিজে জাকিৰ হুছেইন আছে। মানে আমি ভাবোঁ যে যি ভোট হ'ব খুব কম ব্যৱধানত ওলাই যাব আপুনি, বা যিজন ওলাব কম ব্যৱধানত ওলাব। কোন জিকিব এতিয়াও ক'ব পৰা অৱস্থাত নাই, হয় কথাটো? নাই, এতিয়া চাওক, ইয়াত মানে মুছলমান হিন্দুৰ কথা নাই, মানুহ উন্নয়নৰ লগত আছে। মুছলমান ভোটাৰৰ সংখ্যাটো বেছি, এইটো বাস্তৱ, এইটো অস্বীকাৰ কৰিব নোৱাৰে। আপোনাৰ সমষ্টিটোৰ, মুছলমান কাটলিচেৰা সমষ্টিটোৰ মুছলমানৰ সংখ্যা বেছি, এইটো আপুনি কেনেকৈ অস্বীকাৰ কৰিব? আৰু ভোট বিভাজন হ'ব, চাৰিওজনীয়া আছে নেতা, তিনিজন প্ৰাক্তন বিধায়ক, মানে তিনিজন বিধায়ক, এজন হৈছে আপোনাৰ নতুন নেতা জুবেৰ আনম, তেওঁ আকৌ যুৱ কংগ্ৰেছৰ সভাপতি। যুঁজখন সাংঘাতিক যুঁজ হ'ব এখন, যিয়ে জিকিব। দাদা চাওক, তাত এটা আপুনি কথা যেটো কৈছে যে মুছলমান ভোট বেছি আছে, আমি এইটোতো নক'ব নোৱাৰোঁ, তাত আছে। কিন্তু আজিকালি যিটো আছে এইটো বৰাকৰ যিটো আছে, বৰাকৰ মেইন জিনিসটো হ'ল যে উন্নয়নৰ লগত, আৰু উন্নয়নৰ লগত থাকিব লগা হ'লে মাননীয় মুখ্যমন্ত্ৰীৰ লগত থাকিব, মাননীয় মুখ্যমন্ত্ৰীৰ লগত থাকিব মানুহবিলাকে ডিচিশ্যন লৈছে। আপুনি চাব যে এটা ঐতিহাসিক ডিচিশ্যন হ'ব, ঐতিহাসিক ৰায় হ'ব। তাত যিমান চিট আছিলে তাত শুনি আছোঁ, কৈ যাওক। এটা চিটো বাহিৰত নাযায়। ঠিক আছে, কিবা ক'ব নেকি? NDAক উপহাৰ দিব আৰু মুখ্যমন্ত্ৰীক উপহাৰ দিব। সপ্তনীল বৰুৱা ডাঙৰীয়াৰ এটা প্ৰশ্ন আছে, কওক। আপোনালোকৰ তাত এতিয়া কথা হৈছে যে ইমান দিনে এটা সাংঘাতিক আগবাঢ়িছে, যোৱা 5 বছৰত অন্তত দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে বৰাকৰ উন্নয়নৰ দায়িত্বটো নিজে লৈ লৈছে, ছেক্ৰেটেৰিয়েট খুলিছে, নিজে গৈ আছে,
এই কথাটোৱে কিমানখিনি প্ৰভাৱ পেলাব গোটেই উন্নয়নৰ ক্ষেত্ৰত। আৰু মই এটা দ্বিতীয়তে ভাবিছোঁ যে যোৱা 10 বছৰত কিন্তু যিটো সম্পৰ্ক আছিলে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ লগত, সেইটো যথেষ্ট ব্যৱধান যিটো আছিলে, সেই ব্যৱধানটো যোৱা 10 বছৰত সাংঘাতিকভাৱে কমি আহিছে। সেইখিনিত আপোনালোকে আৰু এটা অসমৰ অংগ প্ৰদেশ হিচাপে মানে জিলা হিচাপে আপোনালোকে কিমানখিনি এই সম্প্ৰীতিটো আগবঢ়াই লৈ যাব পাৰিব, সেইটো এটা আমি কিন্তু ইয়াত ব্ৰহ্মপুত্ৰ ভেলীত উপত্যকাত যথেষ্ট আগ্ৰহেৰে বাট চাই আছোঁ। আৰু মুখ্যমন্ত্ৰীৰ প্ৰভাৱটো আপোনালোকে কেনেকুৱাকৈ আগবঢ়াই লৈ যাব প্ৰচেষ্টাটো? চাওক দাদা, আপুনি যিটো কৈছে সেইটো হয়, কিন্তু এতিয়া আমি আপোনাক কৈ আছো যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বৰাকৰ মানুহ এনেকুৱা আছে যে যিমান 13টা সিট আছে এইবাৰ 13টা সিট উপহাৰ হিচাপে দিব। আজি যোৱা 5 বছৰে আমাৰ কমিউনিকেশ্যন যিমান ওপৰত আহি গ'ল আৰু যিমান কাম হৈছে, বৰাকৰ মানুহে কেতিয়াও ভাবা নাছিলো। ঠিক আছে, আমাৰ লগত ঠিক আছে, মানে কংগ্ৰেছ পিৰিয়ডত এনাউন্স হৈছিলে যে 1000 কোটি টকাৰ এনাউন্স হৈছিলে। ঠিক আছে হুছেইন ডাঙৰীয়া, 1000 কোটি টকা এনাউন্স হোৱাৰ পিছত এইটো টোটেল কাম হোৱা নাই। এতিয়া যদি চাই হাইলাকান্দি এটা সৰু ডিষ্ট্ৰিক্ট, তাত লাষ্ট 5 ইয়াৰ্ছে 1000 কোটি টকাৰ ওপৰত হৈছে। ঠিক আছে, 1 মিনিট অপেক্ষা কৰক, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই এবাৰ কৈছোঁ অনিল শইকীয়া, তেওঁ চামগুৰি সমষ্টিৰ পৰা, এজন তেওঁ পুৰণা যোদ্ধা বিজেপিৰ। আমি অনিল শইকীয়াৰ নাম আজি দীৰ্ঘদিন ধৰি আমি শুনি আহিছোঁ যে বিজেপিৰ তেওঁ অকলে যুদ্ধ কৰা যিকেইজন ব্যক্তি আছিল সেই দিনৰ পৰা যুদ্ধ কৰি আহিছে চামগুৰিৰ নিচিনা সমষ্টি। অনিল শইকীয়া ডাঙৰীয়া, আপোনাৰ এনে কি দুঃসাহস যে 92% মুছলমান ভোটাৰ থকা সমষ্টিত আপুনি বিজেপিৰ প্ৰাৰ্থী হৈ যুদ্ধ কৰি আহিছে, এতিয়াতো 92% মুছলমান হ'ল, আৰু আপুনি ঘৰত বহি আছিল এবাৰ, কোনো ধৰণৰ খা খবৰ নাই, কাকো টেলিফোন নাই, কাকো খবৰ নাই, টিকট পাব নাপাব একো বিচাৰ কৰা নাই, ঘৰত বহি থকাৰ পিছত আপোনালৈ টেলিফোন আহিল, আপুনি কাকো টেলিফোন কৰা নাই যে অনিল শইকীয়া ডাঙৰীয়া আপুনি টিকট লাভ কৰিছে, আৰু আপুনি তেতিয়াহে আপুনি প্ৰাণ পাইছে, তেতিয়া আপুনি প্ৰাণ পাই আকৌ আপুনি আপুনি হাত ভৰি পুনৰ সাজু কৰিছে, এঙামুৰি দি সাজু হৈছে। অনিল শইকীয়া ডাঙৰীয়া, আপুনি পুৰণি যোদ্ধা চামগুৰি সমষ্টিত, কিমান সুচল হৈ আছে আপুনি মই শুনিছোঁ, 92% মুছলমান ভোটাৰ বিজেপিৰ প্ৰাৰ্থী, আপুনি কিমান সুচল হৈ আছে চামগুৰি সমষ্টিটো? নে সেয়েহে আপুনি খা খবৰ নোলোৱা হ'ল যে এইটো সমষ্টি আৰু পায়ো লাভ নাই? হয়, নমস্কাৰ, মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ এইখিনি সুবিধা আপোনালোকে দিছে চামগুৰি সমষ্টিৰ ৰাইজৰ মনৰ কথা ক'বলৈ। আপোনালোকে কৈছে 92% মুছলিম, আৰু সেইটোৱে মোৰ ডাঙৰ শক্তি, কাৰণ সেই সমষ্টিটোত এজন প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী আছিলে যি সংখ্যালঘুৰ হয়, সংখ্যালঘু হৈও তেওঁৰ নিজৰ পৰিয়ালৰ উন্নয়নৰ বাহিৰে কোনো এজন ব্যক্তিৰ, মই কোনো এজন বুলি ক'লে ভুল হ'ব, তেওঁৰ মানে ওচৰে পাছৰে থকা 20-25জন মানুহৰ বাহিৰে সমষ্টিৰ উন্নয়নৰ কথা একেবাৰে নাভাবিলে। সেইটো ৰাস্তা পদূলিয়ে হওক বা সংখ্যালঘু ব্যক্তিৰ ব্যক্তিত্বৰ উন্নয়নেই হওক, যিকোনো উন্নয়নেই হওক, তেওঁ এবাৰো নাভাবিলে, মাত্ৰ তেওঁৰ পৰিয়ালৰ উন্নয়নৰ কথাই ভাবিলে। তেওঁ নহয়, তেওঁ দেউতাক, তাৰপিছত তেওঁ, আকৌ এতিয়া পুতেক, তাৰপিছত আকৌ তেওঁৰ পুতেক, মানে তেওঁলোকৰ এইটো যেন একেবাৰে পৈতৃক সম্পত্তি তেনেকুৱা দৰে ব্যৱহাৰ কৰিছে। আৰু এই কথাবিলাকক সন্মানীয় চামগুৰি সমষ্টিৰ বাসীৰ ৰাইজ অক্ষুণ্ণ হৈ আছে, আৰু এই পৰিয়ালটোৰ বিপৰীতে এইবাৰ মাৰ বান্ধি থিয় হৈ ওলাই আছে। ঠিক আছে, মই ৰাভা ডাঙৰীয়াক বিদায় দিম, শেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ। ৰাভা ডাঙৰীয়া, আপোনাক মই বিদায় দিব লাগিব, ব্যস্ত হৈ আছে, বেছি সময় আপোনাৰ অপব্যয় বা এই বেছি সময় নষ্ট হোৱাটো ময়ো আশা নকৰোঁ। প্ৰচাৰ কেনেকুৱা চলিছে দাদা? বিজেপিয়ে সহায় কৰিছে নে নাই আপোনাক? যোৱাকালি এসময়ত সভা হৈছিল বিজেপিৰ যে বিজেপিক লাগিব, আপোনাৰ বিৰুদ্ধে তেওঁলোকে কথা কৈছিল, এতিয়া সমিল হ'ল নে নহ'ল? এতিয়া সকলো আমি সমিল মিলিছোঁ, আমি বন্ধুত্বপূৰ্ণভাৱে কাম কৰিছোঁ, প্ৰতিটো মণ্ডলৰ লগত মই কথা পাতিছোঁ। এতিয়া আমি সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে আমি বন্ধুত্বপূৰ্ণভাৱে আমি নিৰ্বাচন খেলিম। আৰু যোৱাকালি যিটো আমাৰ হ'ল মনোনয়ন পত্ৰ দাখিল কৰিব যাওঁতে যিটো শোভাযাত্ৰা ওলাইছিলে, এইটো হয়তো তেজপুৰ সমষ্টিৰ বাবে এটা ৰেকৰ্ড। 6000তকৈ বেছি আমাৰ সমৰ্থক ওলাই আহিছে, মহিলা পুৰুষ সকলো ওলাই আহি জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ পেলাই আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। এইটো আমাৰ ৰেকৰ্ড, 6000তকৈ বেছি মানুহ আহিছে। গতিকে আমি AGP, BJP আমি সকলোৱে একেলগে যুদ্ধ দিবলৈ সাজু, আৰু আমি এই যুদ্ধত
জয়লাভ কৰিম। প্ৰচাৰৰ নতুন পদ্ধতি কি লৈছে, নতুন কৌশল? প্ৰতিদিনাই নতুন নতুন কৌশল আমি দেখিবলৈ পাওঁ। আপোনাৰ নতুন পদ্ধতি, নতুন কৌশল কি এবাৰ প্ৰচাৰৰ? নতুন পদ্ধতি, নতুন কৌশল প্ৰচাৰটো আমি ডাঙৰ মিটিং কৰিব খোজা নাই। আমি প্ৰতিটো আমাৰ বুথ পৰ্যায়ৰ যিবোৰ আমাৰ সভাপতি আছে, সভানেত্ৰী আছে, তেখেতসকলে সৰু 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 মিটিং কৰিব আৰু প্ৰতিঘৰ মানুহৰ ঘৰত গৈ তেখেতসকলে অনুৰোধ কৰিব যে এইবাৰ তেজপুৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক হাতীৰ চিনত ভোট দি জয়যুক্ত কৰক। এইটোৱে আমাৰ প্ৰচাৰৰ অভিযান আৰু আমি খুব সৰল সহজ প্ৰচাৰ আমি ল'বলৈ আৰম্ভ কৰিছোঁ। আপোনালৈ শুভেচ্ছা, পুনৰবাৰ জয় হৈ আহক। তাকে ৰাভা ডাঙৰীয়া এটাই অনুৰোধ থাকিল যাতে 3 মাহৰ ভিতৰতে মিছন চাৰিআলি ফ্লাইঅভাৰখন শেষ কৰে আৰু এটা আটক ধুনীয়া অডিটৰিয়াম যাতে তেজপুৰত এবছৰৰ ভিতৰতে হয়। বনাই আছোঁ 1,000 মানুহ বহিব পৰা এটা অডিটৰিয়াম বনাই আছোঁ। আমি 3 মাহৰ ভিতৰত ৰাইজক উপহাৰ দিব সক্ষম হ'ম। আৰু মিছন চাৰিআলি ফ্লাইঅভাৰখন ঠিক, সেইখন এবাৰ হৈ যাব লাগে। হয়, তথাপি সেইটো হৈ যাব। বৰুৱা ডাঙৰীয়াই কৈছে সেইখন জীয়াটো ভোগাইছে তেজপুৰৰ ৰাইজক, আনকি বাহিৰৰ লোককো। গতিকে আপুনি এইটো মন দিব বুলি আশা কৰিছোঁ আৰু হৈ যাব বুলি আমি আশা কৰিছোঁ। অগ্নিগড়ত লিফ্টৰ কাম চলি আছে, অগ্নিগড় লিফ্টৰ কামটো হ'ব, ষ্টেডিয়ামৰ কামটো হৈ যাব। ঠিক আছে, নতুনকৈ কেইবাজন অতিথি আমাৰ লগত সংযুক্ত হৈছে। চমুকে ভূপেন দা, আপুনি আৰম্ভ কৰক। আজি নমিনেশ্যন পৰীক্ষা হোৱা হৈ গ'ল আৰু হয়তো বহুতৰ বাতিলো হৈছে আৰু কাইলৈৰ পৰা যদি আমি ধৰোঁ মাজত প্ৰচাৰৰ কাৰণে 14টা দিন। এই 14টা দিনতে গোটেই সমীকৰণ ইফাল সিফাল হোৱাৰ পৰা আদি কৰি যি হ'ল, ইতিমধ্যে আমি টিকেট দিয়াৰ সময়তে শাসক বিৰোধী উভয় পক্ষতে তুমুল ইফাল সিফাল হোৱাটো আমি দেখিবলৈ পাইছিলোঁ এইবাৰ। আৰু তাৰ পাছত যেতিয়া আৰম্ভ হৈ গৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো জন আশীৰ্বাদ যাত্ৰা, সেইটো দ্বিতীয়টো পৰ্যায় আৰম্ভ হৈছে। কালি জালুকবাৰীত আমি দেখিছোঁ মুখলধাৰ বৰষুণৰ মাজত তেওঁ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছিল গোটেই সমষ্টিটোত। আজি সৰভোগ ভৱানীপুৰ সমষ্টিলৈ গৈছে। গতিকে আৰু সকলোৱে এতিয়া তেওঁলোকৰ প্ৰচাৰ আৰম্ভ কৰিছে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিটো শাসক গোষ্ঠীয়ে যিটো আনিছে যে উন্নয়ন আৰু সুৰক্ষা, তাৰ বিপৰীতে কিন্তু আমি বিৰোধী যিটো একত্ৰিত বিৰোধী তেওঁলোক নামা বুলি কৈছে, কিন্তু তেওঁলোকৰ ফালৰ পৰা এই পৰ্যন্ত একো কিন্তু তেনেধৰণৰ এটা ইছ্যু বা তেনেধৰণৰ কথা তেওঁলোকে দাঙি ধৰিব পৰা নাই ৰাইজৰ আগত। ঠিক আছে, মই এবাৰ ডক্টৰ মৃদুল কুমাৰ দত্তক লাভ কৰিছোঁ। তেওঁ দেৰগাঁৱৰ পৰা বিজেপিৰ প্ৰাৰ্থী। ডক্টৰ দত্ত ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আৰু প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। আৰু আমি ভাল পাইছোঁ আপোনাৰ দৰে এজন ব্যক্তি যদি ৰাজনীতিত আহি নিৰ্বাচিত হৈ বিধানসভালৈকে আহে, তেনেহ'লে আমাৰ সমাজখনৰ কাৰণে এটা ভাল খবৰ। আপুনি অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক আছিল JB কলেজৰ। গতিকে আপোনাৰ দৰে এজন জ্ঞানী ব্যক্তিক আমি ৰাজনীতিত বিচাৰোঁ আৰু আপুনি এই যি অভিযান আৰম্ভ কৰিছে, আপোনাক সেয়েহে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও এইটো নতুন নহয় আপোনাৰ কাৰণে, আপুনি পুৰণা ভাৰতীয় বিজেপি জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। 2006 চনত আপুনি খুমটাইৰ পৰা খেলিছিল, 11টো খুমটাইৰ পৰা খেলিছিল। কিন্তু দেৰগাঁও সমষ্টিটো আপোনাৰ কাৰণে এবাৰ নতুন হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে আপুনি সমষ্টিটো সলালে আৰু আপোনাৰ জিকি অহাৰ এবাৰ সম্ভাৱনা আপুনি কিমান বুলি ভাবে? নহয়, জিকি অহাৰ সম্ভাৱনাটো আজিৰ তাৰিখত 100% বুলি মই ক'ম। দেৰগাঁও সমষ্টিত আজিৰ তাৰিখত কোনো বিৰোধী নাই। বিজেপিৰ যি আমাৰ সংগঠন আছে, সেই সংগঠনৰ সন্মুখত বিৰোধীয়ে তেনেধৰণৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা নাই। এইটো সমষ্টিটো অগপৰ প্ৰাৰ্থী আছিল, অগপৰ বিধায়ক আছিল। অগপই সহায় কৰিবনে, ভোট দিবনে অগপৰ কৰ্মীসকলে? আপোনাৰ হৈ লাগিবনে? দিব, হয়, নিশ্চিতভাৱে অগপৰ কৰ্মীয়ে আমাক ভোট দিব। আমি ইতিমধ্যে মিত্ৰজোঁটৰ লগত আলোচনাত বহিছোঁ। আমাৰ বৰ্তমানৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আমাৰ এই মিত্ৰজোঁটৰ মিটিঙত তেখেত উপস্থিত আছে। গণশক্তিৰ লগতো আমি বহিছোঁ। সকলোৱে আমাক মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে আৰু আমি তিনিওটা দলে একত্ৰিত হৈ মিলিত হৈ আমি আগন্তুক নিৰ্বাচনত সন্মুখীন হ'ম। কংগ্ৰেছৰ নেতা, আপোনাৰ স্থানীয় কংগ্ৰেছ নেতা বিষ্ণুমাধৱ নেওগ, আপুনি তেওঁক ভালকৈ জানে। কংগ্ৰেছৰ নেতা বিষ্ণুমাধৱ নেওগে কৈছে যে ডক্টৰ মৃদুল কুমাৰ দত্ত 50,000 ভোটত জিকিব। মই বুজি পোৱা নাই, তেওঁ কংগ্ৰেছত থাকি আপোনাৰ বিজয়ীৰ কথা তেওঁ কৈছে 50,000 ভোটত জিকিব। আপুনি কি বান মাৰিলে বিষ্ণুমাধৱ নেওগক, মৃদুল দত্ত ডাঙৰীয়া? মই এইটোৱেই ক'ম যে মই কোনো বান মৰা নাই, কিন্তু মোৰ সংগঠন শক্তিশালী। মই নিজৰ হাতেৰে এই বিজেপি দলটো গোলাঘাট জিলাত গঢ়িছোঁ
দেৰগাঁও সমষ্টি আগতে ৰিজাৰ্ভ আছিলে, অন হিজ তাৰ বাবে মই খুমটাইত খেলিছিলোঁ, এতিয়া আনৰিজাৰ্ভ হ'ল আৰু মোৰ ঘৰখনো দেৰগাঁৱতেই। সেইকাৰণে আমাৰ সংগঠন যথেষ্ট শক্তিশালী। যিটো আমাৰ ভোটৰ মাইক্ৰ' মেনেজমেণ্ট এইটো খুব চাইণ্টিফিকেলি আমি ডেভেলপ কৰিছোঁ আৰু আমি নিশ্চিতভাৱে বৃহৎ ব্যৱধানত আমি বিজয়ী হ'ম। স্বপ্ননীল বৰুৱা ডাঙৰীয়া, ডক্টৰ ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ। মই ভাবিছোঁ যে আপোনাৰ বহুতখিনি দায়িত্ব আছে, বিশেষকৈ একেবাৰে হাইৱেৰ ওপৰত যিটো চাৰিআলিত ধন্যবাদ। সঘনাই এক্সিডেণ্ট হৈ থকা, তাত হয়তো কিবা এটা ব্যৱস্থা আপুনি সোনকালে নকৰিলে নহ'বগৈ। আপোনাৰ মানে সমগ্ৰ অসমৰ ভূগোলখন মুখতে আছে। আৰু নেঘেৰিটিঙৰ ক্ষেত্ৰত ইমান আটাইতকৈ সুন্দৰ আহোমৰ দিনৰ মঠ মন্দিৰৰ ভিতৰত, তাত কিন্তু গ'লে আপুনি বহি পেলাই জিৰাবলৈ ঠাই অকণ নাই। সেই বেঞ্চ কেইখন আছে, তাত এতিয়া পৰ্যটনৰ ফালৰ পৰা এতিয়ালৈকে একো হোৱা নাই। আৰু আপোনাৰ যিটো টুৰিজিমৰ সুবিধাখিনি আছে সেইখিনিও বিশেষ একো কাম কৰা নাই। মই যিখিনি দেখিছোঁ দেৰগাঁও, আজি আমি সেই মালিক ছাৰ থকাৰ দিনৰ পৰা মিলিত শিল্পী সমাজ বুলি এটা সংগঠন আছিলে, সাংস্কৃতিকভাৱে খুব দেৰগাঁও চহকী আছিলে, সেইটো প্ৰায় ম্লান পৰি গুচি গৈছে। যে পুৰণি মানে তাৰ ঐতিহ্য গৰিমা গোটেইখিনি অনাৰ দায়িত্ব আপোনাৰ ওপৰত। আমি আশা ৰাখিছোঁ আপুনি নিৰ্বাচিত হৈয়েই এইখিনি আপুনি এটা কৰিব আৰু ইতিমধ্যে কাৰোবাক দি হয়তো নাইবা আপুনি নিজেই হওক বিশেষকৈ নেঘেৰিটিঙৰ পৰ্যটন উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। হয় হয়, এইখিনি আঁচনি আমাৰ হাতত আছে। নেঘেৰিটিং শিৱদৌলক আমি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ আমাৰ পৰিকল্পনা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি এই ক্ষেত্ৰত আলোচনা কৰিছোঁ আৰু ইয়াৰ উপৰিও আমাৰ যি চিকাৰীঘাট বুলি যিটো পিকনিক স্পট আছে, সেই স্পটটো ডেভেলপ কৰা বহুত আমাৰ সুবিধা আছে। সেইকাৰণে দেৰগাঁওখন সম্ভাৱনাময় এখন জেগা সমষ্টি আৰু ইয়াক আমি পৰিকল্পিতভাৱে উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ আমি প্ৰযত্ন কৰিম। আৰু চেনিকলৰ চৌহদটো যাতে আপোনালোকে কিবা সদব্যৱহাৰ কৰে। সময় কম। এই বৰুৱাবামুণ গাঁও চেনিকল, সেইটো ইতিমধ্যে সেইটো বৰুৱাবামুণ গাঁও চেনিকলৰ যিখিনি মাটি ইতিমধ্যে চৰকাৰে অধিগ্ৰহণ কৰিছে আৰু কিছুমান আমাৰ উদ্যোগিক ইতিমধ্যে পাৰ্টকৈ মাটিৰ আবণ্টন দিয়া হৈছে আৰু সেইটো হয়তো এটা ইণ্ডাষ্ট্ৰিয়েল হাব হোৱাৰ সম্ভাৱনা আছে। ঠিক আছে, মই এটা বিৰতি ল'ব লাগিব। বিৰতিলৈ যোৱাৰ পূৰ্বে মই সুধিব বিচাৰিছোঁ হাইলাকান্দিত উপস্থিত থকা মই লস্কৰ ডাঙৰীয়া, আপোনাৰ প্ৰচাৰ অভিযানৰ বৈশিষ্ট্য কি? ইমান টান যুদ্ধ এখন হ'ব, আপুনি কেনেকৈ আগবাঢ়িছে, কিদৰে প্ৰচাৰ চলিছে আৰু আপোনাৰ চকুৰ সন্মুখত কি ইতিবাচক দেখিছে, কি নেতিবাচক দেখিছে? চাওক, আমাৰ প্ৰচাৰত দাদা আজি আমি আমাৰ ষ্ট্ৰেংথ হ'ল আমাৰ বিজেপিৰ একদম আপোনাৰ বুথ লেভেল কমিটিক লৈ গোটেইখিনি আমাৰ লগত আছে। এজেপিৰ কমিটি আমাৰ লগত আছে, লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে উন্নয়ন যিটো সেইটো আমাৰ লগত আছে। এইবাৰ আছে গোৱালপাৰা পূব সমষ্টিৰ পৰা AK ৰছিদ আলম আৰু আমাৰ লগত আছে অনিল শইকীয়া ডাঙৰীয়া চামগুৰিৰ পৰা। AK ৰছিদ আলমক মই প্ৰথমে স্বাগতম জনাইছোঁ। প্ৰথমে পাতনি নকৰোঁ, পোনপটীয়াকৈ আমি কথাখিনি পাতিম। ৰছিদ আলম ডাঙৰীয়া, একেটা সমষ্টিত আপোনালোকৰ কংগ্ৰেছৰ আপুনি ৰছিদ আলম আছে আৰু ইফালে এইবাৰ আছে ৰছিদ মণ্ডল। যদিও আগতে একেটা দলত আছিল, তেতিয়াও আপোনালোক দুয়ো শত্ৰু আছিলে ইজনে সিজনৰ, আছিল নাছিল? ৰছিদ আলম আৰু ৰছিদ মণ্ডল শত্ৰু আছিল, তেতিয়া দলটো বৰ একেই আছিল। সেই শত্ৰুতা আজিও আছে, খালি দল বেলেগ হ'ল। ৰাজনৈতিক শত্ৰু নাই, এতিয়া ৰাজনৈতিক শত্ৰু, তেতিয়াতো বন্ধুহে হ'ব লাগিছিল। কংগ্ৰেছ দলত থাকোঁতে দুইজন কিয় ইমান শত্ৰুতা কৰি আছিল? এতিয়া বাৰু শত্ৰুতা বুজি পালোঁ, ৰাজনৈতিক শত্ৰুতা। দলত থাকোঁতেও শত্ৰুতা আছে, বন্ধুই নহয়, বন্ধু নহয়। তেওঁৰ নীতি আদৰ্শ বেলেগ, মোৰ নীতি আদৰ্শ বেলেগ। মই প্ৰতিনিধি হওক ৰাইজৰ কাম কৰাৰ কাৰণে আৰু তেওঁ প্ৰতিনিধি হয় নিজৰ বেনিফিটৰ কাৰণে। নহয়, তেওঁ কয় আপুনি ৰকিবুল হুছেইনৰ মানুহ, সেইকাৰণে তেখেতৰ লগত নিমিলে। আপুনি ৰকিবুল হুছেইনৰ মানুহ বুলি কয়। মই কংগ্ৰেছী, হয়, মই কংগ্ৰেছী। 1989ত মই নেশ্যনেল ট্ৰেইনিং কেম্প কৰা সেৱা দলৰ। ঠিক আছে, মই সেয়া ৰাজীৱ গান্ধী তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে। এতিয়া আমি নিৰ্বাচনলৈ আহোঁ দিয়ক। এতিয়া ৰছিদ মণ্ডল আৰু ৰছিদ মণ্ডল বনাম ৰছিদ আলম ভাৰ্চেছ ৰছিদ মণ্ডল, কি হ'ব এখন যুঁজ?
এইটো বনাম চনাম জানো নাই তেওঁৰ লগত কিয় নাহিব বনাম মানে তেওঁ কাৰণে হৰাব লাগিব প্ৰতিদ্বন্দ্বী লাষ্টত থাকিব কোন হ'ব কোন হ'ব শেষত থাকিলে তেওঁ ৰাইজৰ দল এবাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত ৰোল নম্বৰ 1 হ'ব কিন্তু ৰোল নম্বৰ 2 কাৰোবাৰ একটা হ'ব কিন্তু মাৰ্ক বহুত কম কিন্তু যে এতিয়া কয় যে চৰকাৰৰ লগত এই গোৱালপাৰা পূব সমষ্টিটো নাই কাৰণে উন্নয়ন হোৱা নাই আপোনাৰ উন্নয়ন হোৱা নাই কাৰণে এবাৰ কৈছে যে এবাৰ চৰকাৰী পক্ষ আহিব লাগিব গতিকে এবাৰ অগপক জিকাব পাৰিলে ভাল বুলি কৈছে তেওঁ 20 বছৰ পাৱাৰত আছিল এটা ৰাস্তা আজিলৈ ঠিক কৰিব নোৱাৰিলে আৰু মোৰ যিমান ৰাস্তা ঘাট আছে মই বিৰোধী দলৰ বিধায়ক তেওঁ চৰকাৰী থকা অৱস্থাত তেওঁ বিধায়ক আছিলে চৰকাৰী পক্ষৰ আপোনাৰ কেমেৰামেনে ক'ব যে এইটো অলপ ছাৰ্ভে কৰিবৰ কাৰণে যে তেওঁৰ সমষ্টিত কি কৰিলে আৰু মোৰ সমষ্টিত মই কি কৰিলোঁ নাই এটা অংক মোক বুজাই দিয়ক না ৰাইজৰ দল আৰু কংগ্ৰেছৰতো এইবাৰ মিত্ৰতা হৈছে নহয় জানো ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা যেতিয়া হৈছে এইটোতো বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব লাগে এইটোতো শত্ৰুতামূলক প্ৰতিদ্বন্দ্বিতা আৰম্ভ কৰিছে আপুনি যিহেতু ৰাইজৰ দল কংগ্ৰেছ এতিয়া মিত্ৰতাত আছে গতিকে আলম আৰু মণ্ডলটো বন্ধু হ'ব লাগিছিল বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব লাগিছিল মোক ডেগাৰেদি মাৰিব আহিব মোৰ আৰু মিত্ৰ হ'ল তেওঁ কওক আপুনি কওক আলম ডাঙৰীয়া ইকুৱেশ্যনটো মানে সমীকৰণটো কি আছে মোৰ লগত কোনো মিত্ৰতা নাই একো নাই মোৰ শত্ৰু মোক তেওঁ আপোনালোকৰ কেমেৰা আগতেও আছিলে তেওঁ কি কৈছিলে মই বিধায়ক হ'ব পাৰোঁ নোৱাৰোঁ যেনেকুৱাই হওক একে ৰাছিদ আলমক গোৱালপাৰা পূবৰ হৰা বিধায়ক হ'ব নিদিওঁ তেওঁ জিকা কাৰণে নহয় মোক হেৰুৱা কাৰণে তেওঁ যিকোনো প্ৰকাৰে ৰাইজৰ দলৰ এটা টিকেট ল'লে তেওঁৰ উদ্দেশ্য তেওঁ জিকা নহয় মোক হেৰুৱা আৰু ময়ো চেষ্টা কৰিম যে তেওঁৰ ছিকিউৰিটি ফৰফিট কেনেকৈ কৰিব পাৰোঁ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব আপোনাৰ এজিপিৰ লগত এটা কথাই দেখিছোঁ মই অন্ততঃ গোৱালপাৰাত যে এতিয়াও উঠিবলৈ নিদিব তেনেকুৱাকৈ এটা আছে যিটোৰ কাৰণে জিলাখনৰ উন্নয়ন একেবাৰে দুধনৈ পাৰ হৈ একে গাখীৰ নোখোৱা অৱস্থাই হৈ আছে হয়তো মই ভাবোঁ যে যিকেইজন তাত ৰাজনৈতিক কৰ্মী আছে এই ধৰণৰ মাতব্বৰী পলিটিক্সটো বাদ দি পেলাই অন্ততঃ উন্নয়নৰ চিন্তা চৰ্চা কৰি পেলাই আগুৱাই নিয়াটো কাৰণ গোৱালপাৰা ঐতিহ্যমণ্ডিত জেগা আমি সকলোৱে ইতিহাসটো মনত ৰাখিব লাগিব দুধনৈৰ পৰা কি ক'লে দুধ ধৰাৰ পিছৰ পৰা আৰু উন্নয়ন আমি একো দেখাই নাই মই 60 চনৰ পৰা গৈ আছোঁ গোৱালপাৰালৈ সেই একেই অৱস্থাতে আছে উদ্যোগীকৰণ চেষ্টা কৰা হৈছিল সিও নহ'ল আপুনি কিমানখিনি জানে দুধনৈৰ পৰা এইটো নেশ্যনেল হাইৰোড নহয় জিলাখনৰ কথা কৈ আছোঁ চহৰত আহি দেখক এটা ৰাস্তা যদি কাষত দেখাব পাৰে নাই গোটেই জিলাখনৰ কথা কৈ আছোঁ মই যে আজি 60 চনৰ পৰা গোৱালপাৰা জিলা দেখি আছোঁ মই জিলাৰ প্ৰতিনিধি নহয় মই গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক মই মোৰ কথাহে পাতি আছো অংশ বিশেষে গোটেইখিনি মই কৈছো গোৱালপাৰা পশ্চিম সমষ্টিৰ ডাঙৰীয়া বিধায়ক আছিলে যদি আপনি জিলাখনৰ অংশ নহয় মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা পৰিষ্কাৰ যে আমি যিমানখিনি দেখিছোঁ আপোনালোকৰ কোনো উন্নয়ন মই দেখা নাই আৰু সেইকাৰণে মানুহখিনিয়ে ভুগি আছে আজি ঠিক আছে বুজিছোঁ আলম আপুনি 1 মিনিট অপেক্ষা কৰক মই আপোনাৰ কাষলৈ আহিম বিদায় দিয়া নাই আপোনাক আৰু কথা পাতিম কিন্তু মই অনিল শইকীয়া ডাঙৰীয়াক বহু সময় অপেক্ষা কৰাই ৰাখিছোঁ তেওঁক মই কথা পাতি তেওঁৰ লগত মই এবাৰ সংযোগ স্থাপন কৰিব লাগিব আলম লাইনত থাকিব মই অনিল শইকীয়া ডাঙৰীয়া কালি দেখিছোঁ কংগ্ৰেছৰ গুণ্ডাই দুজন বিজেপি কৰ্মী মূৰ ফালি দিছে আৰু যিজনে মূৰ ফালিছে তেওঁৰ নামটো হৈছে মুক্তাৰ ৰকিবুল হুছেইনৰ উপস্থিতিত দেওবাৰে এই মুক্তাৰে যোগদান কৰিছিলে কংগ্ৰেছত আহিয়েই দুজনকৈ বিজেপি কৰ্মীৰ মূৰ ফালি দিছে ভোটৰ কাৰণে প্ৰচাৰ আৰম্ভ হোৱাই নাই মনোনয়ন মাত্ৰ হৈছে কিয় সামগ্ৰীতে হিংসা আৰম্ভ হৈছে কংগ্ৰেছী গুণ্ডাই আহি বিজেপিৰ মূৰ ফালিছে কিয় সামগ্ৰীৰ সদায় হত্যা হিংসাবোৰ হৈ থাকে নাই দাদা এইটোৰ সৃষ্টিয়ে আৰতে হৈছে সেই মানুহজন যিজন মানুহৰ এতিয়া নাম সমষ্টিত শুনিবলৈ মন নকৰে মানুহে যিজন মানুহ আহিলে এতিয়া পহু খেদা দিয়ে বুলি সকলোৱে কয় আৰু আমি দেখিও আহিছোঁ
সেইজন মানুহে সৃষ্টি কৰা এই সংস্কাৰটো এতিয়া তেওঁলোকে আকৌ কৰিবলৈ লৈছে আৰু কাৰ ওপৰত কৰিছে সেই লোক দুজন ক'ৰ আছিলে সেই লোক দুজন সেই সমষ্টিৰে সন্মানীয় এই আমাৰ সংখ্যালঘু দুজন উঠি অহা যুৱকে আছিলে তেওঁলোকৰ কি ভুল আছিলে তেওঁলোকৰ ভুল আছিলে যে আমি ঘোষ নিদিয়াকৈ চাকৰি এটা আশা কৰি ওলাই আহিছোঁ আমি এইখন চৰকাৰৰ উন্নয়ন দেখি আমি বিজেপিৰ পক্ষত ওলাই আহিছোঁ চামগুৰি সমষ্টিত নোহোৱা কাম হ'ব ৰাস্তা পথৰ যি অৱস্থা সেই ৰাস্তা পথৰ অৱস্থাবিলাক ভাল হ'ব যোগ্যতাৰ ভিত্তিত চাকৰি হ'ব এই আশাখিনি লৈতো তেওঁলোক আহিছিলে তেওঁলোকৰ সেইটোৱে ভুল হ'ল নেকি এজন সংখ্যালঘু সামান্য সাধাৰণ ব্যক্তি এজনক ইমানখিনি গুণ্ডাই যদি আক্ৰমণ কৰে চামগুৰিত এবাৰ নুৰুল হুছেইনৰ পিছত ৰকিবুল হুছেইনৰ পিছত তানজিল হুছেইন আৰু ইফালে UDFৰ পৰা উঠিছে আগৰ বিধায়ক কি আছিলে এই আব্দুল আজিজে উঠিছে আব্দুল আজিজে যদি তানজিল হুছেইনক ভেটা দিব পাৰে তেতিয়া আপোনাৰ ওলাই যোৱাৰ সম্ভাৱনা আছে নেকি অংকটো সেইটো নেকি নাই আমি 2024 চনৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা আমি 42,000 প্লাছ ভোট পাইছোঁ আৰু এইবাৰ তাৰ পাছত আমাৰ ইয়াৰ সংখ্যালঘু 23,000 মহিলাই আজি এই সিদিনাখন 9,000 টকাকৈ পাই তেওঁলোকে উৎফুল্লিত হৈ আছে মাননীয় মুখ্যমন্ত্ৰীৰ নামত তেওঁলোকে কেতিয়া পদুম ফুলৰ চিনটো টিপিম তেওঁলোকে উৎসাহিত হৈ আছে গতিকে মই ভাবোঁ তাৰ পৰা মিনিমাম হ'লেও 15,000 ভোট তাৰ পৰা আহিব আৰু কংগ্ৰেছী সন্মানীয় চামগুৰিবাসীৰ কাৰ্যকৰ্তাসকল সকলো কিন্তু এই প্ৰাৰ্থীজনৰ কাৰণে সুখী নহয় তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে কংগ্ৰেছ কৰি থাকিব কংগ্ৰেছ কেতিয়াও নেৰে কিন্তু এইজন ব্যক্তিক তেওঁলোকে 30 বছৰৰ কাৰণে আকৌ বিধায়ক কেতিয়াও নবনায় কাৰণ ইয়াৰ আগত 40 বছৰ এই পৰিয়ালটোৱে শাসন কৰি তেওঁলোকক একেবাৰে তললৈকে উন্নয়নৰ ফালৰ পৰা সকলো দিশৰ ফালৰ পৰা তললৈকে তেওঁলোকে লৈ যাই গৈছে ঠিক আছে শইকীয়া মই আপোনাক আজি বিদায় দিছোঁ কিন্তু আমি লক্ষ্য ৰাখিম আপোনাৰ সমষ্টিত যদি মুক্তাৰৰ দৰে কোনোবা কংগ্ৰেছী গুণ্ডাই কালি যি কাণ্ড সংঘটিত কৰিলে এনে কাণ্ড যদি নিৰ্বাচনৰ সময়ত পুনৰ সংঘটিত কৰে তেনেহ'লে সেই বাতৰি যথাযোগ্যভাৱে প্ৰচাৰ কৰিবলৈ আমি দায়বদ্ধ আৰু এই ক্ষেত্ৰত চামগুৰি সমষ্টিত আমি বিশেষভাৱে দৃষ্টি ৰাখিম বিশেষভাৱে এইকাৰণেই দৃষ্টি ৰাখিম যে নুৰুল হুছেইন ৰকিবুল হুছেইন তানজিল হুছেইন এই পৰিয়ালতান্ত্ৰিক শাসনত যদিহে এইদৰে মূৰ ফালিবলৈ মানুহ ওলাই আহে তেনেহ'লে কি এটা তন্ত্ৰ চলিব লাগিব এইটো মই কি তন্ত্ৰ বুলি ক'ম গুণ্ডাতন্ত্ৰ ক'ম গণতন্ত্ৰ ক'ম কি তন্ত্ৰ ক'ম সেয়েহে চামগুৰি সমষ্টিত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আপুনি প্ৰচাৰ চলাই যাওক আৰু যদি হত্যা হিংসা এই কাণ্ডবোৰ বৃদ্ধি পায় যথাযোগ্য গুৰুত্ব সহকাৰে সেই বাতৰি আমি প্ৰচাৰ কৰি থাকিবলৈ আমি বাধ্য হ'ম আমাৰ লগত ৰূপজ্যোতি কৰ্মী আহি উপস্থিত আছে নতুনকৈ বিলাসীবাৰৰ পৰা আমাৰ লগত উপস্থিত আছে জীৱেশ ৰায় অগপৰ তেওঁ প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মী আপোনাক স্বাগতম জনাইছোঁ কিমান ব্যস্ত এইকেইদিনটো যথেষ্ট ব্যস্ত আজি ইমান ব্যস্ত আপোনাৰ টেলিফোন ধৰিবলৈ সময় নাই দিনটো আপুনি আজি প্ৰচাৰ চলাই আছে টেলিফোন ধৰাৰ সময় নাই আপোনাৰ সমষ্টিত ইমান ব্যস্ত হোৱাৰ কি আপোনাৰ ইমান প্ৰয়োজন আছে আপুনি নিজেই কৈছে বাহিৰৰ পৰা অহা উৰণীয়া পক্ষী বাহিৰৰ পৰা ইয়াত ফেচবুক লাইভ কৰি আছে ফেচবুক লাইভ কৰিলে ভোট নাপায় আপুনি কোনো ভয় নাই বুলি কৈছে আপুনি কৈছে মই আৰামত জিকিম শুই থাকিলেও জিকিম নাকত তেল দি শুই থাকিলেও মই জিকিম আৰু আপোনাৰ টেলিফোন ধৰাৰ সময় নাই ইমান ভয় খাইছে নে আপোনাৰ সঁচাকৈ আপোনাৰ আত্মবিশ্বাস আছে নে ভয় খাইছে জ্ঞানশ্ৰী বৰা ডক্টৰ জ্ঞানশ্ৰী বৰা চাওক ৰাইজৰ নিমন্ত্ৰণ আৰু ৰাইজৰ মৰম আৰু ৰাইজে বিভিন্ন স্থানত মাতিছে আৰু ৰাইজৰ সঁহাৰি জনাইছে আৰু ৰাইজে আহিব কৈছে এবাৰ আহি যাব কোনোবাই নামঘৰত শৰাই দিছে মোৰ কাৰণে কোনোবাই শিৱ মন্দিৰত শৰাই দিছে আজি মঙলবাৰ আছিলে মই ব্ৰতত থাকোঁ আৰু মই আজি সম্পূৰ্ণ এই সন্ধিয়া সময়ত ব্ৰত ভাঙিছোঁ বহু মন্দিৰত বহু ৰাজহুৱা সভা কৰিলোঁ অলপ পিছতে মই সদায় ৰাতি 12টা বজাত মই ক'ত যাওঁ কি কৰোঁ মই ফেচবুকত সদায় দিওঁ অসমৰ লগতে আপুনিও দেখা পাব মই সঁচাকৈ ব্যস্ত আছিলোঁ ৰাতিপুৱা 10টা বজাৰ পৰা বুজিছোঁ এতিয়া এটা প্ৰশ্ন হৈছে যিগৰাকী ডক্টৰ জ্ঞানশ্ৰী বৰা আপোনাৰ সমষ্টিতে ভুমুকি মাৰিছে ভুমুকি মাৰি সদায় দেখোঁ ৰাতিপুৱা এটা পথৰ কাপোৰত থিয় হৈ লয় ফেচবুক লাইভ কৰে যে এই পথটো হোৱা নাই ৰূপজ্যোতি কৰ্মীয়ে পথৰ কাম কৰা নাই কিবা কাম কৰা নাই ফেচবুক লাইভ কৰে বিধায়ক হ'বৰ কাৰণে সাধনা লাগিব আজি বহু বিধায়ক মই কাকো দোষাৰোপ কৰা নাই কাকো মই ইনচাল্ট কৰিব বিচৰা নাই বিধায়ক হ'বলৈ সাধনা লাগিব আৰু বিধায়কসকলে বহুত বিধায়ক হ'বৰ কাৰণে কষ্ট কৰিব লাগিব মই মৰিনী সমষ্টি এটা মন্দিৰ হিচাপে লৈছোঁ আৰু এই মন্দিৰে মই সাৰিছোঁ ঝাৰু মাৰিছোঁ চাকি জ্বলাইছোঁ ধূপ জ্বলাইছোঁ শ্ৰৱণ কীৰ্তন কৰিছোঁ প্ৰসাদ কাটোঁতে কেতিয়াবা আঙুলি কাট খাইছে মোৰ ইয়াত মই পানী আনি পেলাই প্ৰসাদ ধুওঁতে মোৰ কেতিয়াবা কঁকাল বিষ হৈছে
ইয়াত প্ৰসাদ ধুই মেলি শৰাই আগবঢ়াই তাৰপিছত মই ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কোনোবাই আহি পেলাই কেমেৰা টুৱাই যদি MLA হ'ব পাৰে তেনেহ'লে 126টা সমষ্টিত দেখোন কেমেৰা টুৱাই দেখোন বিধায়ক হ'ব পাৰিলেহেঁতেন মানুহ। আৰু একেৰাহে MLA হোৱা মই নিজকে সৌভাগ্যৱান বুলি নকওঁ, একেৰাহে খুব কমটি সংখ্যক বিধায়ক হৈ আছে। এবাৰ MLA হয়, দুবাৰ হাৰে, এবাৰ আকৌ MLA হয়, আকৌ হাৰে। কিন্তু মই একেৰাহে জিকি থকা কাৰণটোৱে মই আত্মীয়তা এটা সম্বন্ধ মোৰ মৰিয়নি সমষ্টি ৰাইজৰ লগত হৈ পৰিল। মোৰ এটা পৰিয়াল হয় মৰিয়নি সমষ্টি। মই ইয়াত সুখত দুখত প্ৰত্যেক ক্ষণত আছোঁ। অখিল গগৈ যে মিত্ৰতা কৰিলে, অখিল গগৈ মিত্ৰতা কৰাৰ কাৰণে আপোনাৰ ভয় হৈছে নেকি? ইয়াত আপোনাৰ ভাওনা হয়, ইয়াত ৰাস হয়, ইয়াত যদি ক্ৰিকেট প্ৰতিযোগিতা, ফুটবল প্ৰতিযোগিতা, ইয়াত উৰুলি প্ৰতিযোগিতা, ইয়াত বিয়া নাম, ইয়াত সুধি, ইয়াত ছোৱালী পলাই নিয়ে, আগত পলাই নিছিলে অৱশ্যে, সেইটো আমাৰ বাইচি বুলি কয়, ছাগলী কাটে, সেই বাইচিত মাতে, চবতে মাতে। এতিয়া কৰিম কি? ৰাইজে মোক ভাল পায় সেইকাৰণে মাতে। ছোৱালী পলোৱাত আপোনাৰ ভূমিকা কি? মাৰপিট কৰি দিয়ে। মোৰ ভূমিকা নাই। আগতে এনেকৈ পলাই আনি পেলাই ছাগলী এটা কাটি পেলাইহে গোটেই গাঁৱৰ ৰাইজক খুৱায়। তেতিয়া মোকো মাতে খাবলৈ যে বিধায়ক মহোদয় আমাৰ ইয়াত ছোৱালী পলাই আনিছিল ল'ৰা এটাই, আহক এতিয়া বোলে আমাৰ পৰিয়াল বোলে মৃত্যুৰ হ'ল, মৃত্যুৰ হোৱাৰ কাৰণে এতিয়া খানা দিছে, আপুনি আহক। মানুহে মাতে, মোক ভাল পায়, সেইকাৰণে মোক ভাল পাই কাৰণেতো জিকাই আনিছে। এতিয়া কোনোবাই কেমেৰা টুৱাই পেলাই MLA হ'ব পাৰিব যদি 126টা সমষ্টিত কেমেৰা টুৱাই দেখোন সন্মানীয় সাংবাদিকসকলে বা যিকোনো এজনে ব্লগ কৰি পেলাই বা ব্লগাৰ নে কি বুলি কয় সেইটো কৰিয়ে দেখোন MLA হ'ব পাৰে। MLA হোৱা ইমান সহজ নহয়। বুজিছোঁ না। ৰূপজ্যোতি, আমি লক্ষ্য কৰি থাকোঁ আপুনি সমষ্টিবাসীৰ লগত আপুনি মাটিৰ লগত মিলি থাকে, সেই কথাটো মোৰ কোনো দ্বিধা নাই ক'বলৈ, আৰু কথাটো আমি লক্ষ্য কৰি আছোঁ। আপোনাৰ কোনো অহংকাৰো নাই, সেই কথা আমি লক্ষ্য কৰি আছোঁ। আৰু সমষ্টি মানুহৰ লগত সাধাৰণ যুৱকৰ দৰে আপুনি লাগি থাকে, সেই কথাটো আমি লক্ষ্য কৰোঁ, সেই কথা স্বীকাৰ কৰিব লাগিব। ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাৰ এটা বক্তব্য খুব চমুকে, তাৰপিছতে মই যাম আলমৰ ওচৰলৈ। আলম জ্যোতি কৰ্মী ডাঙৰীয়া, আপোনাৰ পৰা মানে মোৰ অবজাৰ্ভেশ্যনটো এনেকুৱা যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হ'ল আৰু কংগ্ৰেছে আপোনাৰ বিৰুদ্ধে কেণ্ডিডেট নিদিলে। আগৰবাৰ আপুনি প্ৰশ্ন কৰিছিলোঁ, অখিলে যে কৰিলে মিত্ৰতা আপোনাৰ ভয় হৈছে নেকি? সেইটোৱে, কংগ্ৰেছৰ কেণ্ডিডেট আছিল, তাৰ পৰা আপুনি বিজেপিত আহিল, তাৰ পৰা উপ নিৰ্বাচনত আপুনি জয়লাভ কৰিলে। এইবাৰ কংগ্ৰেছৰ কেণ্ডিডেটেই নাই বা সাংগঠনেই নাই তাত, নে ৰাইজৰ দলক এৰি দিলে, নে কি হ'ল আচলতে সমীকৰণটো? নে কংগ্ৰেছতকৈ ৰাইজৰ দল তাত বেছি শক্তিশালী নেকি আপোনাক উৎখাত কৰিব পৰাকৈ? মোলৈ যদি প্ৰশ্ন সুধিছে, হয়, আপুনি কওকচোন আপোনাৰ অবজাৰ্ভেশ্যনটো। মই কওঁ যে ইয়াত কংগ্ৰেছ দল ইতিমধ্যে মানে মই এক প্ৰকাৰ ক'ব গ'লে মই যোনপিনে যাওঁ, মৰিয়নি সমষ্টিৰ গৰিষ্ঠ সংখ্যক লোকে সেইপিনে যায় বুলি ক'লেও এক প্ৰকাৰ ভুল নহ'ব। কংগ্ৰেছত আছিলোঁ, আজি কংগ্ৰেছে আমাৰ মৰিয়নি সমষ্টিৰ কাৰণে একো নকৰিলে, অসমৰ কাৰণে নকৰিলে, উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ কাৰণে নকৰিলে। কংগ্ৰেছ আজি একেবাৰে হাৰি যাব, নাইকিয়া হৈ যাব। আছিল বুলি আমি ক'ব লাগিব। এইটো কাৰণে ৰাইজৰ দল এবাৰ একেবাৰে নিশেষ হৈ যাব। আৰু ইয়াত সাংগঠনিক দিশ বুলি পেলাই না ৰাইজৰ দলৰ আছিল না ইয়াত কংগ্ৰেছ দলৰ আছিল। কিন্তু ইয়াত কিবা কাৰণে তেওঁলোকে কি মিত্ৰতা কৰিলে সেইবোৰ মই নাজানো। মই এটাই জানো, এইবাৰ 6 নম্বৰৰ কাৰণে মই জিকিব লাগে, আৰু বেছি ভোটত জিকি পেলাই ইয়াত বেলেগ কিবা এটা মৰিয়নিবাসী ৰাইজৰ কাৰণে সন্মান আনিব লাগে। কি সন্মান এতিয়ালৈকে মই সেইটোও নাজানো। ঠিক আছে, সবাৰকৈ একেৰাহে জিকিছে সমষ্টিবাসীয়ে, সবাৰকৈ একেৰাহে যদি জিকে সমষ্টিবাসীয়ে ক'ব এইবাৰ মন্ত্ৰিত্ব ল'ব লাগে, কিমান MLA হৈ থাকে আৰু কিমান বিধায়ক হৈ থাকে, এবাৰ মন্ত্ৰিত্ব ল'ব লাগে। সবাৰকৈ জিকিছে আপুনি, এনেই জিকাইছোঁ নেকি আপোনাক তেতিয়া মানুহে ক'ব আপোনাক এনেই ভোট দি জিকাই আছোঁ নেকি? সবাৰকৈ একেৰাহে মন্ত্ৰিত্ব লাগে, কি কৰিব তেতিয়া? মই 30 ছেকেণ্ডৰ এটা কাহিনী ক'ব বিচাৰিছোঁ। নাৰদ মুনি গৈ পেলাই সুধিলে প্ৰভু বিষ্ণুক, হে প্ৰভু, এই তললৈ চোৱাচোন কণ কণ মইনাসকলক এই দস্যুজনে মাৰি আছে, তুমি চকুটো এৰি দিয়া। বিষ্ণু ভগৱানে ক'লে যে এই কণ কণ মইনাখন দুটাহে তিনিটা মাৰিছে, আৰু কেইটামান মাৰিব। বোলে আপুনিতো ভগৱান, আপুনি সৃষ্টিকৰ্তা, আপুনি বিধাতা, আপুনি ঈশ্বৰ, আপুনি চকুটো এৰি দিয়ক। নাই নাৰদ, মই এৰিব পৰা নাই। যেতিয়ালৈকে উপযুক্ত সময় নাহিব তেতিয়ালৈকে একো নহয় শাস্ত্ৰৰ মতে। মই যাম, দুটামান মাৰিছে আৰু দুটামান মাৰিব। মই অষ্টম সন্তান ৰূপে জন্ম ল'ম, মোৰ নাম হ'ব কৃষ্ণ, মই চকুটোৱে নামাৰোঁ, মই কৃষ্ণ হৈ পেলাই দস্যু অৰ্থাৎ এই কংসক মই বধ কৰিম। তাৰমানে সময় ক্ষণ অষ্টম সন্তানলৈকে অহা নাই। এতিয়া হয়তো এই ৰূপজ্যোতি কৰ্মীৰ অভাজনৰ কাৰণে ক্ষণ এই সময় অহা নাই, হয়তো আহিব পাৰে এই নিৰ্বাচনৰ পিছত। সেইকাৰণে মন্ত্ৰিত্ব পোৱা নোপোৱা প্ৰভু কৃষ্ণৰ ওপৰত এৰিলো আৰু। ঠিক আছে, এটা প্ৰশ্ন থাকি গ'ল। দাদা এতিয়া সময় নাই, তেখেতক বিদায় দিব লাগিব। ৰূপজ্যোতি, আপোনালৈ শুভেচ্ছা আছে, আজি বিদায় দিছোঁ। মই বিৰতিলৈ যাম নে আলমৰ ওচৰলৈ যাম? মই আলম আপোনাৰ কাষলৈ আহিছোঁ।
আপোনাৰতো ঠিকে আগবাঢ়িছে বুলি আপুনি কৈছে, কিন্তু আপোনাক এবাৰ কৈছিল আপোনালোকৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী যে আলম হৈছে দুফালে কাটে ব্লেড, ওপৰো কাটে তলৰো কাটে, আলম হৈছে ব্লেড। উচ্ছেদৰ কথা যেতিয়া হৈছিল আলমে নিজেই কয় উচ্ছেদ কৰি দিয়ক, তেতিয়া আমি উচ্ছেদ কৰি দিওঁ, আৰু আলমে তাৰপিছতে উচ্ছেদ কৰা মানুহৰ পৰা চান্দা উঠাবলৈ যায়। আপুনি এতিয়া উচ্ছেদৰ পক্ষতে নে আপুনি উচ্ছেদৰ বিৰোধিতা? আপুনি ব্লেড বুলি কৈছে, আপোনাক দুফালে কাটে আপুনি অশোক সিংঘালে। এই বেপাৰী মন্ত্ৰীৰ কথাটো কৈছে নাজানো মই, আপুনি অভিভাৱক মন্ত্ৰীৰ কথা কৈছে, মই নাজানো অভিভাৱক মন্ত্ৰীৰ কথা কৈছে। আন্দোলন হৈছিল হা, ফেঞ্চি বাজাৰত, এই বেপাৰী গোষ্ঠীৰ বিৰুদ্ধে আন্দোলন হৈছিল, অসম আন্দোলন। এই বেপাৰী মন্ত্ৰীয়ে কি কৰিছিল? মোক কয় ভাৰত বেলেগ বা বেলেগ, তেওঁ কি কৰিছিল জানে? গাঁওবুঢ়া চাকৰিৰ নামত এছেম্বলিত ৰেভিনিউ মিনিষ্টাৰে কৈছে যে হাইকোৰ্ট আছে গোৱালপাৰাত, যে তাতে কোনো ইণ্টাৰভিউ নহ'ব বা চাকৰি নহ'ব। তৎসত্ত্বেও এই বেপাৰী মন্ত্ৰী কি কৰিলে? ADC ৰেভিনিউক কৈ এডভাৰটাইজ দিলে, আকৌ ইণ্টাৰভিউ ল'লে, এডভাৰটাইজ দিয়া নাই, ইণ্টাৰভিউ ল'লে। 2 বছৰ আগত এডভাৰটাইজমেণ্টৰ ওপৰত ইণ্টাৰভিউ ল'লে, আৰু কোটি টকা বিজেপিৰ কিছু দালালক দি তেওঁ চাৰ্কাটত বহি তুলিলে। ঠিক আছে, 1 মিনিট আলম মই পাম আপোনাক। যোগেশ ৰায়, ক্ষমা কৰিব, আপুনি যথেষ্ট সময় অপেক্ষা কৰি আছে। আপুনি এজন আক্ৰাছুৰ নেতা আছিল আৰু এতিয়া আপোনাৰ প্ৰাৰ্থিত্ব আপুনি অগপৰ পৰা লৈছে। আক্ৰাছুৰ নেতা হোৱাৰ কাৰণে আপোনাৰ এই অগপৰ প্ৰাৰ্থিত্ব লৈ আপোনাৰ কিমান মই কওঁ যে ভাল হৈছে বা সুবিধা হৈছে বা আপুনি এডভান্টেজত আছে? আক্ৰাছুৰ যিটো আপোনাৰ পাৰ্শ্বক্ষেত্ৰ বা বেকগ্ৰাউণ্ড, এইটোৱে কিমান সহায় কৰিছে? হয় দাদা, মই নন্দন দা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মই এইবেলি নমস্কাৰ, মই আমাৰ ছাত্ৰ সংগঠনটোত থাকি মই কমতাপুৰ সাহিত্য পৰিষদতো আছিলে বাৰু। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী, হয়, কোচ ৰাজবংশী জনগোষ্ঠীসহ এই অঞ্চলৰ যিমানখিনি আমাৰ জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আছিল, বিভিন্ন আমাৰ সংগঠন আছিল, সকলোৰে সৈতে আগৰ পৰাই মই এটা সমিল মিলেৰে যিকোনো এটা সমস্যাই হওক, যিকোনো মানে পৰিৱেশে হওক, সেই পৰিৱেশত মই সকলোৰে সৈতে সমিল মিলেৰে মই আগবাঢ়িছোঁ। আৰু যাৰ কাৰণে আপোনালোকে জানে যে আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ বিলাসীপাৰা কওক, ধুবুৰী কওক, বঙাইগাঁও কওক, এই অঞ্চলসমূহত যিসমূহ জ্বলন্ত সমস্যা হয়, এই সমস্যাসমূহ সকলোৱে মিলি আমি একেলগে কোচ ৰাজবংশী ছাত্ৰ সন্থাই কওক, নাথযোগী কওক, কলিতাই কওক, আমাৰ বাঙালী ভাইসকলে কওক, হিন্দীভাষী কওক, সকলোৱে মিলি আগবাঢ়িছিলোঁ মই আগৰ পৰাই। আৰু যাৰ কাৰণে মই ভাবোঁ আমাক সকলোৱে আগবাঢ়ি লৈছে। আৰু এইবাৰ বিশেষকৈ আমাৰ যি অগপ দল, যি NDA মিত্ৰজোঁট, এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ ইতিমধ্যে সকলোৱে আমাক আদৰি লৈছে। আৰু যাৰ কাৰণে আপোনাৰ এই চেনেলৰ জৰিয়তে মই 10 নং বিলাসীপাৰা সমষ্টিবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা দিছোঁ। মই আশা ৰাখিছোঁ দাদা যে নিশ্চিতভাৱে আমাক এইবাৰ ৰাইজে আঁকোৱালি ইতিমধ্যে লৈছে। আৰু এইবেলি আমাৰ যিটো 10 নং বিলাসীপাৰা সমষ্টি যোৱা 5 বছৰত যিহেতুকে AUDFৰ ইয়াত বিধায়ক আছিল, গতিকে ৰাইজে বহু সমস্যা ইতিমধ্যে সমাধান হোৱা নাই। আৰু এইবেলি 10 নং বিলাসীপাৰা সৰ্বসাধাৰণ ৰাইজে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সকলোৱে ঐক্যবদ্ধ সিদ্ধান্ত হৈছে যে এইবেলি 10 নং বিলাসীপাৰা সমষ্টিত ঠিক আছে, অগপৰ প্ৰাৰ্থী, NDAৰ প্ৰাৰ্থী, বিজেপিৰ প্ৰাৰ্থী হাতীৰ ছবিত বিপুল পৰিমাণে ভোট দিয়াৰ কাৰণে সাজু হৈ আছে। ঠিক আছে, মই পল্লৱলোচন দাসকো পাইছোঁ, প্ৰাক্তন সাংসদ মন্ত্ৰী। দাস ডাঙৰীয়া, আপোনাক প্ৰথমে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ, আপোনাক স্বাগতম জনাইছোঁ। আৰু আমাৰ লগত আছে ৰঙানদী সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা, আপোনাকো স্বাগতম জনাইছোঁ। মই পল্লৱলোচন দাস, প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি আহিল হেলিকপ্টাৰত, খুদ এই হেলিকপ্টাৰ চলালে আপোনালোকৰ শীৰ্ষ নেতা জয় পাণ্ডা, বৈজন পাণ্ডা না? বৈজন পাণ্ডাই হেলিকপ্টাৰ চলাই আহিল, আপুনি হেলিকপ্টাৰ উঠি আহিল, মানে নায়কে যিদৰে প্ৰৱেশ কৰে সেইদৰে আহিল দেখোন আপুনি। আপোনাৰ শীৰ্ষ নেতাই হেলিকপ্টাৰ চলাইছে, তেওঁ বাৰু নিজৰ পাইলট আছিল এটা সময়ত, আপুনি সেই হেলিকপ্টাৰত আহিল, আপোনাৰ সমষ্টিলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপুনিতো চমক দিবলৈ গৈ আছে বিশ্বনাথত। নন্দন দা, বহুত ধন্যবাদ আপুনি মোক শুভেচ্ছা জনোৱাৰ বাবে।
চাওক বৰ্তমান সময়ত যেহেতু আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই হওক বা আমাৰ ৰাজ্যিক নেতৃত্বই হওক যিমান নিৰ্বাচনত নিজকে জড়িত কৰি পেলাই নিৰ্বাচনক খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকে অৱগত সেই সম্পৰ্কে বজেঞ্জে পাণ্ডা ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি লগতে তেওঁ আমাৰ নিৰ্বাচনৰ প্ৰভাৰী তেখেতে মোৰ এই মনোনয়ন পত্ৰ দাখিলৰ মুহূৰ্তত মোক আশীৰ্বাদ কৰিবলৈ অহাটো মোৰ বাবে বহুত ডাঙৰ কথা বা মোৰ বাবে সৌভাগ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 1 এপ্ৰিলৰ তাৰিখে আমাৰ বিশ্বনাথ জিলালৈ আহিব হি আন এক আমাৰ বাবে সৌভাগ্য যেহেতু আপুনি দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ আমাৰ বিশেষকৈ আমাৰ উত্তৰ অঞ্চলৰ যি উগ্ৰপন্থীৰ সমস্যা সমাধান হ'ল স্থায়ী শান্তি বিৰাজ কৰিলে আৰু উন্নয়নৰ যি এক নতুন গতিধাৰা আৰম্ভ হ'ল ই নিশ্চিতভাৱে আমাৰ এই অঞ্চলৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি বিশেষকৈ আকৰ্ষিত কৰিছে আৰু শেহতীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো ক্ৰেজ মানুহে যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকোৱালি লৈছে বা তেখেতক পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে সেই যিটো পৰিৱেশ বৰ্তমান সময়ত সকলো যেন ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত সকলো ৰাইজ আজিৰ দিনত অৱস্থিতি লৈছে তেনেকুৱা এটা পৰিৱেশ তো আমাৰ বাবে সৌভাগ্য যে আমি নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী নেতাৰ ছত্ৰছায়াত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ পাবলৈ আমি সক্ষম হৈছোঁ তো আমাৰ বাবে সৌভাগ্য বা মোৰ কাৰণে সৌভাগ্য বুলিয়ে মই অনুভৱ কৰিছোঁ এটা প্ৰশ্ন মই এটা প্ৰশ্ন সবকে কৰোঁ তাৰপিছতে বৰুৱা ডাঙৰীয়াই কৰিব আৰু ভট্টাচাৰ্য ডাঙৰীয়াই কৰিব প্ৰশ্নটো এইটোৱেই যে বিৰোধী পক্ষই এটা কথা কয় এতিয়া আপোনাৰ বিপক্ষে যে এই পল্লৱলোচন দাস সাংসদ হ'ল মন্ত্ৰী হ'ল কিন্তু তেওঁ নিজৰ সমষ্টি ঠিক কৰিব নোৱাৰিলে কেতিয়াবা বিহালীত কেতিয়াবা ৰঙাপাৰাত কেতিয়াবা তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰু কেতিয়াবা আকৌ বিশ্বনাথত আপুনি ইয়াৰ প্ৰত্যুত্তৰ কি বুলি দিয়ে যে আপুনি সমষ্টি ঠিক কৰিব নোৱাৰিলে কি বুলি কয় চাওক ভাৰতীয় জনতা পাৰ্টিত যেহেতু মই আছোঁ তো আচলতে সাধাৰণতে দলে সিদ্ধান্ত গ্ৰহণ কৰে আপোনাক কি দায়িত্ব দিব আৰু ক'ত দায়িত্ব দিব এইটো মোৰ ওপৰত ন্যস্ত নাথাকে যে মই নিৰ্বাচন কৰিম বা মই বিচাৰিম কি কৰিব লাগে মোৰ সৌভাগ্য যে দলে মোক বিভিন্ন স্থানত দায়িত্ব দিছে আৰু য'তে মোক দায়িত্ব দিছে দলে মই সুচাৰুৰূপে পালন কৰিছোঁ আজিলৈকে যিমানখিনি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আটাইকেইটা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত দলৰ আশীৰ্বাদত আজি তেওঁলোকে প্ৰচাৰ কৰিছে দাস ডাঙৰীয়া আজি তেওঁলোকে প্ৰচাৰ কৰিছে যে পল্লৱলোচন দাসে কেতিয়াবা বিহালী এৰিছে কেতিয়াবা ৰঙাপাৰা এৰিছে কেতিয়াবা তেজপুৰ লোকসভা এৰিছে আৰু বিশ্বনাথো এৰিব তেওঁলোকে প্ৰচাৰ কৰিছে চাওক তেওঁলোকে প্ৰচাৰ কৰিবই কেতিয়াবাতো আজিৰ দিনত কংগ্ৰেছে অপপ্ৰচাৰ কৰাৰ বাহিৰে বেলেগ কোনো ইছ্যু নাই কিন্তু আজি মই নিজৰ জন্মস্থান মোৰ য'ত মই প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি মোৰ গোটেই সমূহ পৰিয়াল বন্ধুবৰ্গ সমস্ত জীৱন যৌৱন আমি বিশ্বনাথতে আমি অতিবাহিত কৰিছোঁ বা পাৰ কৰিছোঁ মোৰ সম্পূৰ্ণ শিপা বিশ্বনাথৰ লগত আজি মই মোৰ জন্মস্থানলৈ যদি মোক দলে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ই মোৰ কাৰণে বহুত ডাঙৰ সৌভাগ্য আৰু আপুনি মই নিজে আপোনাক কৈবলৈ মই আনন্দ অনুভৱ কৰিছোঁ যে এই নিৰ্বাচনত মই নিজে অনুভৱ কৰিছোঁ মোৰ যিমান বন্ধু আছিলে মোৰ ছাত্ৰ জীৱনত যিমানসকলে মোৰ সহপাঠী আছিলে যিমানবোৰ পৰিয়ালৰ মোৰ যিমান চিনাকি সকলোৱে ওলাই আহিছে এইবাৰ আমাক সহযোগিতা কৰিবৰ বাবে মোৰ শিক্ষাগুৰুৰ পৰা লৈ মোৰ ছাত্ৰ জীৱনত যিসকলৰ লগত একেলগে ডাঙৰ হৈছিলোঁ সকলো ওলাই আহিছে ঠিক আছে এটা বৃহৎ পৰিয়াল সকলো আমাৰ লগত আছে সেইকাৰণে আমি বিশ্বনাথৰ বাবে কাম কৰিম আৰু মই আশা কৰিছোঁ অনাগত দিনত সদায় বিশ্বনাথতে থাকি মই ৰাজনৈতিক কাম কাজ বা সামাজিক জীৱন ইয়াতে মই সম্পূৰ্ণ কৰিম বুলি মই মনত ধাৰণা কৰিছোঁ ঠিক আছে এটা প্ৰশ্ন লওক বৰুৱা ডাঙৰীয়াৰ পৰা দাস ডাঙৰীয়া আপোনাক এটা শুভেচ্ছা জনাইছোঁ এই নিৰ্বাচনৰ কাৰণে আৰু মোৰ এটা প্ৰশ্ন হৈছে যে উত্তৰ অসমৰ এতিয়া কেন্দ্ৰস্থল ক্ৰমান্বয়ে বিশ্বনাথ হৈ পৰিবগৈ বিশ্বনাথ চাৰিআলি দলংখন হৈ যোৱাৰ লগে লগে কিন্তু আমাৰ অনুভৱ হৈছে যে যিহেতু কেন্দ্ৰস্থল দলং মানে কোনখন দলং গহপুৰ পৰা আমাৰ নুমলীগড় গহপুৰ দলং যিখন হ'ব সেইখন হৈ যোৱাৰ লগে লগে এটা কেন্দ্ৰস্থল হৈ পৰিব মেডিকেল কলেজ হৈ গ'ল ইত্যাদি
কৌশল আমাৰ মহিলা বিশ্ববিদ্যালয় গোটেইখিনি হৈ আছে কিন্তু গোটেই সমষ্টি নামে অঞ্চলটোৰ নামে বিশ্বনাথ এলেকাটোৱে এই যে কেন্দ্ৰস্থল হ'বগৈ গোটেই উত্তৰ অসম তথা অৰুণাচললৈ যোৱা সেইটোৰ কাৰণে এতিয়াও প্ৰস্তুতি ঠিক চমুকে দাস ডাঙৰীয়া চমুকে ঋষিৰাজ আপুনি লাইনত থাকিব আহিম নাই চাওক উন্নয়নৰ যি নতুন গতিধাৰা আৰম্ভ হৈছে অকল্পনীয় কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে আমি বিশ্বনাথ বা সমগ্ৰ বিশ্বনাথ জিলাক সকলো প্ৰকাৰৰ পৰা কেনেকৈ আমি আগবঢ়াই লৈ যাম কাৰণ আন্তঃগাঁথনিৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আৰু সমাজখনক সমৃদ্ধশালী কৰিবলৈ আমি কেইবাটাও নতুন পদক্ষেপ নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিব কাৰণ পৰ্যটনৰ বাবেও আমাৰ ইয়াত বহুত এটা ডাঙৰ সুযোগ আছে কাৰণ কাজিৰঙা আমাৰ লগত ইয়াত জড়িত হৈ আছে বিশ্বনাথ ঘাট গুপ্তকাশী দেৱালয় তো আমাৰ আধ্যাত্মিক প্ৰাণকেন্দ্ৰসমূহো ইয়াত আছে তো আমি বিশ্বনাথক সকলো প্ৰকাৰৰ পৰা এক নতুন ৰূপত আমি আগবঢ়াই লৈ যোৱাবলৈ ইয়াত বহুত সুযোগ আৰু সুবিধা আছে আমি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি এই সমগ্ৰ অঞ্চলক এক সৰ্বাংগ সুন্দৰ অঞ্চললৈ ভৱিষ্যত দিনত ৰূপান্তৰ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ মই লাইনত থাকিব আহিম ঋষিৰাজ হাজৰিকা আপোনাক স্বাগতম জনাইছোঁ আপুনি ৰঙানদী সমষ্টিত আপুনি প্ৰাৰ্থিত্ব পোৱাৰ কাৰণে প্ৰথমে অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক যুৱ নেতা প্ৰথমবাৰৰ কাৰণে আপুনি খেলিছে সকলোৱে এইদৰে কয় আপুনি যুৱ নেতা প্ৰথমবাৰৰ কাৰণে খেলিছে নতুন নেতা বুলি কয় কিন্তু আপুনি টিকট পাবৰ কাৰণে যিটো সাধ্য সাধনা কৰিছে বিগত 6 মাহৰ পৰা তাক মই সন্তৰ্পণে লক্ষ্য কৰি আছোঁ আপুনি টিকট পাবৰ কাৰণে যোৱা 6 মাহৰ পৰা আপোনাৰ যিখন ডায়েৰী এই ডায়েৰীখন মই যদি কওঁ মই তেতিয়াই অনুমান কৰিছিলোঁ যে আপুনি টিকট লাভ কৰিব যিটো সাধ্য সাধনা অৰ্জুনে এই কামৰাৰ দৰে আপুনি চাই আছিল টিকটটোলৈ হয়নে নহয় কওক আৰু আপুনি কৈছে যে ৰঙানদীৰ আপুনি নেতা নহয় ৰঙানদীৰ আপুনি বেটা হ'ব এটা ভাল লাইন লৈছে আপুনি নন্দন দা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমাক শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ কাৰণে গৌৰৱৰ বিষয় মই কৈছোঁ যে আমাৰ দৰে মধ্যবিত্ত এটা পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱক এজনক আজি মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱক এজনক আজি ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰতীয় জনতা পাৰ্টীয়ে আমাক যি প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আজি এই প্ৰাৰ্থিত্বৰ জৰিয়তে আজি আমি কাৰণ মই কৈছোঁ যে মোৰ মাতৃ এগৰাকী LP স্কুলৰ শিক্ষকৰ মই ল'ৰা তো এজন LP স্কুলৰ শিক্ষকৰ ল'ৰাক দেশৰ আটাইতকৈ সৰ্ববৃহৎ দলটোৰ মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিত আমাক আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আপুনি যোনটো কথা কৈছে যে যোৱা 6টা মাহৰ পৰাই মোৰ টিকেটটোত দৃষ্টি নিক্ষেপ হৈ আছিল নেকি আচলতে নন্দন দা যে মই আগতেও কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ মই অসমৰ বিভিন্ন প্ৰান্তত ৰাজনীতিৰ লগত জড়িত হৈ আছিলোঁ কিন্তু মই ৰঙানদীত মই ৰাজনীতি নহয় ৰঙানদীত মই সমাজনীতি কৰি আছিলোঁ আৰু সেইকাৰণে মই কওঁ আজি ৰঙানদীবাসী ৰাইজে যি ভাল পোৱা মোক প্ৰদান কৰিলে সমাজৰ পৰাই ৰাজনীতি আৰম্ভ হয় সমাজ সেৱাৰ আগত হয় তাৰপিছত ৰাজনীতি আৰম্ভ হয় আপুনি সেইটো কামেই কৰিছে মোৰ এটা প্ৰশ্ন জয়ন্ত খাউণ্টে পোৱাৰ কথা আছিলে ইয়াত অগপৰ পৰা আপুনি এনে কি বান মাৰিলে বা বুদ্ধি কৰিলে যে জয়ন্ত খাউণ্টে দলৰ পৰা উফৰি গৈ কংগ্ৰেছত পৰিল জয়ন্ত খাউণ্টে ৰঙানদী আলোচনা হৈ আছিল আৰু আপুনি ৰঙানদী লৈ গ'ল আৰু 6 মাহৰ পৰা আপুনি কাম কৰি আছিল আপোনাৰ কৌশলটো কি আছিল যে জয়ন্ত খাউণ্ট উফৰি যাব আৰু আপুনি টিকটটো লাভ কৰিব 6 মাহৰ পৰা আপুনি কাম কৰি আছিল যি জয়ন্ত খাউণ্টে ৰঙানদী পাম বুলি কৈছে হয় নন্দন মই তেওঁ কেনেকৈ উফৰি গ'ল এইটোতো মই অনুভৱ কৰা নাই কিন্তু মই কৈছোঁ যে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে আৰু তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে তেখেতক দলে দুবাৰকৈ তেখেতক দলীয় টিকেট প্ৰদান কৰি ৰাইজে তেখেতক সফল হোৱাৰ সুযোগ দিছিল যোৱাবাৰ তেখেত NDA প্ৰাৰ্থী আছিল NDA প্ৰাৰ্থী হোৱাৰ পাছতো তেওঁ 1, 2, 3 নহয় 4 নম্বৰ প্ৰাৰ্থী হোৱাৰ ফলত আমাৰ যিসকল NDA কাৰ্যকৰ্তাসকলে বাৰে বাৰে আমি পিছ সৰকি আহিব লগা হৈছিল আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে উৰে 5টা বছৰে আমি বিভিন্ন জ্বালা যন্ত্ৰণাত ভুগিব লগা হৈছিল আৰু মই অনুভৱ কৰোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টো অনুভৱ কৰি
এই বিষয়টো অনুভৱ কৰি আজি এজন যুৱ প্ৰজন্মৰ ব্যক্তি হিচাপে আমাক ৰঙানদীৰ সকলো শ্ৰেণীৰ লোকক লৈ আগবাঢ়িবৰ কাৰণে আমাক তাৰপিছতে মই যাম জীৱেশ ৰায় আছে আৰু পল্লৱ লোচন দাস আছে চমুকে এটা প্ৰশ্ন লওঁ হাজৰিকা ডাঙৰীয়া আপোনাক শুভেচ্ছা জনাইছোঁ এটা নতুন সমষ্টি একেবাৰে নতুনকৈ গঠন কৰা সমষ্টিত এগৰাকী অনভিজ্ঞ যুৱক যি হয়তো এই সংসদীয় ৰাজনীতিত প্ৰথমবাৰৰ কাৰণে আপুনি প্ৰৱেশ কৰিছে গতিকে নতুন এটা সমষ্টিত আপোনাৰ সংগঠন সম্পূৰ্ণভাৱে আপুনি নিজে তাত বনাব লগা হৈছে সৃষ্টি কৰিবলগীয়া হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনটো গতিকে আপোনাৰ কাৰণে এই যিটো নিৰ্বাচন এই নিৰ্বাচনটো কিমান কঠিন প্ৰত্যাহ্বান বুলি আপুনি ভাবে ডাঙৰীয়া আপোনাৰ যোনটো প্ৰশ্নৰ এটা শব্দৰ মই উত্তৰটোক আপোনাক কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিত অভিজ্ঞ আৰু অনভিজ্ঞ শব্দটোৰ অৰ্থ নাথাকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যিকোনো সময়ত যদি সাংসদেই হওক বিধায়কেই হওক বা যিকোনো ৰাজনৈতিক পদৰ কাৰণে এনেধৰণে প্ৰস্তুত কৰা যায় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক যে তেওঁ যিকোনো সময়ত যিকোনো পৰিস্থিতিৰ কাৰণে সন্মুখীন হ'বলৈ আমাক প্ৰস্তুত কৰে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা আছিলোঁ আৰু সেই দলে মোৰ ওপৰত বিশ্বাস ৰাখি আজি মোক ভাৰতীয় জনতা পাৰ্টিৰ ৰঙানদীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আপুনি যোনটো কথা মোক সুধিছে যে এজন নতুন ব্যক্তি হোৱাৰ কাৰণে হেল্ল' শুনি আছোঁ চমুকৈ শেষ কৰক আকৌ যাম চমুকৈ শেষ কৰক হয় তো মই কৈছোঁ যে আমাক ভাৰতীয় জনতা পাৰ্টিয়ে তৈয়াৰ কৰিছে আৰু আহিবলগীয়া সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়নৰ অনুৰুদ্ধ যাত্ৰাৰ এজন সৈনিক হিচাপে আমি সকলো ধৰণৰ কাম কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু ৰঙানদীবাসী ৰাইজৰ আশীৰ্বাদ লৈ আৰু যিহেতু নন্দন দা মই এটা কথা কৈছোঁ যে ৰঙানদীৰ মই নেতা নহয় ৰঙানদীৰ মই বেটা নাই সেইটো প্ৰশ্নৰ উত্তৰ দিব মই এটা প্ৰশ্ন সকলোকে কৰিম মই পল্লৱ লোচন দাস ডাঙৰীয়া ওচৰলৈ আহিছোঁ তাৰপিছত জীৱেশ ৰায় তাৰপিছত আপুনি পল্লৱ লোচন দাস প্ৰমোদ বৰঠাকুৰৰ আশীৰ্বাদ আপুনি পালেনে নাই চৰণ চুৱে আশীৰ্বাদ লৈছিল আপুনি প্ৰথম দিনাখনেই তেওঁ সঁচাকৈ অন্তৰৰ পৰা আশীৰ্বাদ দিছেনে আপোনাক সমষ্টি হেৰুৱাইছে তেওঁ আশীৰ্বাদ দিছেনে সহযোগিতা নিশ্চিতভাৱে তেখেত জ্যেষ্ঠ ভাতৃপ্ৰতিম কাৰণ মই যেতিয়া সাংসদ আছিলোঁ তেওঁ বিধায়ক আছিলে আৰু 2021 চনৰ নিৰ্বাচনত আমি একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ মই সাংসদ হিচাপে যিমান পাৰিছিলোঁ তেখেতক সহায় কৰিছিলোঁ আৰু সেই নিৰ্বাচনত খুব ভাল ফলাফল তেখেতৰ লগত সম্পৰ্কও খুব ভাল ব্যক্তিগত সম্পৰ্ক ভাল আৰু আমি সৰুৰ পৰা তেখেতক মোৰ ব্যক্তিগতভাৱে পৰিচয় আছিলে সেইবাবে যেতিয়া মই প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰা গ'ল মই তেখেতৰ গৃহলৈ গৈছিলোঁ খুব আন্তৰিকতাৰে তেখেতে মোক আশীৰ্বাদ কৰিছে তেখেতৰ পৰিয়ালৰ সদস্যসকলে আশীৰ্বাদ কৰিছে ঠিক তেনেধৰণে মনোনয়ন পত্ৰ দাখিলৰ দিনাখন পুনৰবাৰ তেখেতৰ ঘৰীয়ালৈ গৈছিলোঁ তাতো আশীৰ্বাদ কৰিছে আৰু আনুষ্ঠানিকভাৱে যেতিয়া আমি মনোনয়ন পত্ৰ দাখিলৰ সেই সভা অনুষ্ঠিত কৰিছিলোঁ তাতো তেখেতে আশীৰ্বাদ কৰিছে ঠিক আছে এইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ তেখেত এগৰাকী জ্যেষ্ঠ নেতা তেওঁ সদায় বিচাৰে যে ভাৰতীয় জনতা পাৰ্টি শক্তিশালীভাৱে বিশ্বনাথ চাৰিআলিত সদায় তেনেকুৱা শক্তিশালী স্থিতিত থাকক সেইকাৰণে তেখেতৰ মই আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ আন কেইবাগৰাকী প্ৰাৰ্থী আছিলে ভাস্কৰ হাজৰিকা ডাঙৰীয়া আমাৰ তাত অঞ্জন বৰা ডাঙৰীয়া আটাইয়ে বহুত সহযোগিতা আগবঢ়াইছে দিগন্ত ঘাটোৱাৰ সকলোৱে সহযোগিতা কৰিছে আমাৰ ইয়াত কোনো মনোমালিন্য নাই সকলোৱে একত্ৰিতভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ ঠিক আছে মই জীৱেশ ৰায় এটা আপোনাৰ সমষ্টিত আপুনিও জানে যে এটা বিৰোধিতা আৰম্ভ হৈছিল তাত কৈছিল যে যদি টিকট পাবই লাগে তেনেহ'লে অমিতাভ বৰুৱাই পাব লাগিছিল বিজেপিয়ে তাত প্ৰতিবাদ কৰিছিল আৰু আপুনি দল সলাই পেলাই আপুনি টিকটটো লোৱাৰ কাৰণে তাত প্ৰতিবাদ আৰম্ভ হৈছিল যে বিজেপিৰ পৰা এজিপিলৈ নি আপোনাক টিকট কিয় দিব লাগে তাকে এজিপিৰ অমিতাভ বৰুৱাকে টিকট দিব লাগিছিল যদি এজিপিয়ে টিকট পাব লাগে এতিয়া অমিতাভ বৰুৱাৰ লগত আপোনাৰ এইবিলাক মিল হ'ল নে নহ'ল এজিপিয়ে যদি টিকট পাব লাগে অমিতাভ বৰুৱাই পাব লাগে বিজেপিৰ পৰা কৈ এজিপিলৈ মানুহ নি এজিপিক টিকট দিয়াৰ অৰ্থটো কি চাওক দাদা আমাৰ যি NDAৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সন্মানীয় অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়া NDA নেতৃবৰ্গই যি সিদ্ধান্ত লৈছে তেওঁলোকে বহু ভাবি চিন্তি এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ভাবোঁ আৰু যাৰ কাৰণে তেখেতসকলৰ এই সিদ্ধান্তক মই শ্ৰদ্ধা জনাই 10 নং বিলাসীপাৰা সমষ্টিটো মই ক'লোই যে বিগত 5 বছৰত বিৰোধী দলৰ বিধায়ক থকা বাবে বহু উন্নয়ন হোৱা নাছিল আৰু ৰাইজৰ মোৰ শুভাকাংক্ষীসকলৰ সকলোৰে সৈতে দিহা পৰামৰ্শ গ্ৰহণ কৰি
আমি সমষ্টিটোৰ বৃহৎ উদ্ধাৰৰ স্বাৰ্থত উঠি অহা প্ৰজন্মক সুৰক্ষিত কৰাৰ স্বাৰ্থত সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত এইবেলি আমি NDAৰ প্ৰাৰ্থী হ'বলৈ ইতিমধ্যে আমাক প্ৰদান কৰিছে আৰু যি অকপ দলৰ আপুনি ক'লে যে অমিতাভ বৰুৱা দাদা অমৰেন্দ্ৰ নাথ তেওঁ জিলাৰ আমাৰ যি সমষ্টি সমিতিৰ সভাপতি তেখেত আছিল ইতিমধ্যে মই NDAৰ টিকট লাভ কৰাৰ পিছতেই মই সমষ্টিটোত আহি আমাৰ সন্মানীয় এই প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী ডাঙৰীয়াৰ মই আশীৰ্বাদ গ্ৰহণ কৰিছিলোঁ আৰু 3বাৰৰ যি বিধায়ক অকপ দলৰ আছিল প্ৰশান্ত কুমাৰ বৰুৱা ডাঙৰীয়া তেখেত জ্যেষ্ঠ ভাতৃস্বৰূপ তেখেতৰো মই আশীষ ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু অকপ দল বিজেপি দল দুয়োটা দলৰে সমূহ নেতৃবৰ্গৰ সৈতে ইতিমধ্যে আমাৰ আজি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ উপস্থিতিত এখন যৌথ সভা হৈছে আৰু সভাত সকলোৱে মিলি আমি ঐক্যবদ্ধ হৈছোঁ মই ক'লৈ ঠিক আছে বুজিছোঁ আপোনালৈ শুভেচ্ছা জনাইছোঁ নামনি অসমৰ হিন্দু অধ্যুষিত অন্যতম সমষ্টি বিলাসীপাৰা আৰু ইতিমধ্যে আপুনি টিকট লাভ কৰিছে আপোনাৰ বিপক্ষে আছে কি বাদশাহ আছিল অমৃত বাদশাহ মহন্ত নামৰ এজন কংগ্ৰেছৰ নেতা আছিলে অশ্বিন মহন্ত তেওঁ ইতিমধ্যে দল ত্যাগ কৰিছে আৰু অমৃত বাদশাহ কৈছে অলগদ্ধ নেতা বুলি মই নাজানো তেওঁ অলগদ্ধ নেতা নে জ্ঞানী নেতা তেওঁ কোৱা কথাটোহে মই কৈছোঁ অমৃত বাদশাহৰ সৈতে আপোনাৰ যুদ্ধ হ'ব জীৱেশ ৰায় আমি লক্ষ্য ৰাখিম আপোনালোক শুভেচ্ছা আছে এতিয়া মই শেষত আহিছোঁ লখিমপুৰৰ এখন ৰঙা নদীৰ ঋষিৰ হাজৰিকা হয় কওক ভূপেন বৰাই দললৈ উভতি অহাৰ কাৰণে বিজেপিত যোগদান কৰাৰ কাৰণে সুবিধা হৈছে নে নাই হোৱা কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ কাৰণে ভূপেন বৰা এটা শব্দত ভাল হৈছে নে বেয়া হৈছে দদন্তা যিহেতু আমাৰ ভাল হৈছে দাদা যদিহে ভাল হৈছে আমাৰ যথেষ্ট সুন্দৰ হৈছে আমি যথেষ্ট আমি তেওঁৰ মাৰ্গদৰ্শনত আমাৰ কাম কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়াইছে এগৰাকী ভাতৃ আমাৰ লগত মোৰ প্ৰশ্নটো শেষ হোৱা নাই ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কাৰণে ভাল হৈছে কিন্তু তেওঁ কংগ্ৰেছৰ হৈ ৰঙানদীত খেলাৰ কথা আছিল তেতিয়া কি হ'লহেঁতেন তেওঁ কংগ্ৰেছৰ হৈ ৰঙানদীত খেলাৰ কথা আছিল পোষ্টাৰিঙো হৈছিল তেতিয়া কি হ'লহেঁতেন দাদা চাওক মই আপোনাক আগতেও কৈছোঁ যে মানে দাদা মই আপোনাক কৈছোঁ যে ৰঙানদীত আমাৰ সন্মুখত মানে আমাৰ সন্মুখত যোনেই নেখেলক লাগে আমি সেইটো বিষয়বস্তু এইটো কাৰণে নাছিলোঁ যে যোৱা 8.5 বছৰৰ পূৰ্বৰ নাওবৈচা আৰু ৰঙানদীৰ ৰাইজৰ লগত আমাৰ যোনটো সম্পৰ্ক আমাৰ যোনটো জনসম্পৰ্ক হৈছিল তাৰ পৰা আমি নিশ্চিত আছিলোঁ যে হয় আজি ভূপেন বৰা ডাঙৰীয়া হোৱাহেঁতেন হয়তো বিজেপি আৰু কংগ্ৰেছৰ মাজত আমাৰ এটা যথেষ্ট ভাল টাফ এটা ইলেকশ্যন হ'লহেঁতেন যিটো আজি সন্মুখত আমি ভূপেন বৰা ডাঙৰীয়া আমাৰ মাজৰ পৰা যোৱাৰ লগে লগে আমি ভাবোঁ যে ৰঙানদীবাসী ৰাইজৰ আশীৰ্বাদত আমি বহুত বিশেষ আমাৰ কাৰ্যকৰ্তাসকলে কষ্ট কৰাৰ প্ৰয়োজন নহ'ব ঠিক আছে আপোনালৈ শুভেচ্ছা নতুন মানুহ নতুন নেতা যুৱ নেতা আপুনি আহক আপুনি কোৱা মতে আপুনি বেটা আপুনি নেতা নহয় আপুনি নেতা হিচাপে আমি চাব বিচাৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পল্লৱ লোচন দাস ডাঙৰীয়া আপোনাকো অশেষ শুভেচ্ছা পুনৰবাৰ অসম বিধানসভালৈ উভতি আহক তাকে আশা কৰিছোঁ সকলোকে শুভেচ্ছা জনাই আজি অনুষ্ঠানৰ বিদায় লৈছোঁ বিশেষকৈ বৰুৱা ডাঙৰীয়া বহুদিনৰ বিৰতিত আপোনাক লগ পালোঁ নিয়মীয়াকৈ আপোনাক বিচাৰিম অশেষ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন দা আপোনাকো শুভৰাত্ৰি